স্বাগতম জানাইছো আজিৰ এইটো ভিডিঅ'ত আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ নতুন গণিতৰ ৰিভিজনৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা ৰিভিজন বা পুনৰ আলোচনাৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা গোটেইখিনি বস্তু আমি আলোচনা কৰি যাম তো চোৱা ৰিভিজনত ইমান বেছি চেঞ্জ হোৱা নাই তথাপি আমি এটা এটাকৈ গোটেইখিনি বস্তু আমি আলোচনা কৰিম তো চোৱা পোনপ্ৰথমে ইয়াতে কুৱেশ্যন নম্বৰ 1ত কি কৈছে যে বৰ্গমূলৰ দ্বাৰা ৰুট অভাৰ 2ৰ আনুমানিক মান 2 দশমিক স্থানলৈকে উলিয়া তো কুৱেশ্যন নম্বৰ 1 ইয়াতে লিখিলো ৰিভিজন 1 কুৱেশ্যন নম্বৰ 1 কিমান আছে ৰুট অভাৰ 2 তো ৰুট অভাৰ 2ৰ ইয়াৰ মান উলিয়াব লাগে তো চোৱা ৰুট অভাৰ 2 পোনপ্ৰথমে তুমি এনেকৈ লিখিবা ইয়াতে লিখিলে এটা 2 2ৰ পিছত এনেকৈ দুটা দুটাকৈ 0 0 এনেকৈ ৰাখি দিয়া ওকে তো পোনপ্ৰথমে চোৱা 2 সংখ্যাটো 2 কি আছে 1 স্কয়াৰতকৈ ডাঙৰ কিন্তু 2 স্কয়াৰতকৈ সৰু কিন্তু 2 স্কয়াৰ কৰিলে কিমান 2 গুণ 4 আৰু 1 স্কয়াৰ কৰিলে কিমান 1 2 কি হয় যে 2তকৈ ডাঙৰ কিন্তু 4তকৈ সৰু সেয়ে ইয়াতে আমি কি লিখিম পোনপ্ৰথমে ইয়াতে আমি লিখিম 1 তো 1 লিখিলে ইয়াতে আহিব 1 তো 1 লগত 1 ইনটু কৰিলে কিমান আহিব 1 তো এবাৰ মাইনাস কৰি দিয়া মাইনাস কৰাৰ লগে লগে ইয়াতে আমি কিমান পাম 1 ঠিক আছে 1 পাম পালো এতিয়া কি কৰিব লাগিব এটুক ডাবল কৰিব লাগিব এটুক দুগুণ কৰি দিয়া তো 1ক দুগুণ কৰিলে কি পাম আমি 2 পাম ইয়াতে এটা নাম্বাৰ আহিব তো চোৱা ইয়াতে যেহেতু দশমিক আছে তো ইয়াতে এটা দশমিক বহাই দিয়া ইয়াতে দশমিক বহোৱাৰ লগে লগে ইয়াৰ পৰা এটা নহয় দুটা জিৰ' নামি আহিব যেতিয়া নামি আহিব তেতিয়া দুটা দুটাকে নামি আহিব দশমিকত আৰু নৰ্মেল যেতিয়া আমি হৰণ কৰোঁ তেতিয়া এটাকে নামি আহে তো নামি আহিল তেতিয়াহ'লে চোৱা ইয়াতে তুমি 1 বহালে ইয়াতে 1 বহাব লাগিব এইটো নিয়ম তো যদি 1 বহাও তেতিয়াহ'লে ইয়াতে 1 হ'ব সো 1 ৰ লগত 21 ইনটু কৰিলে কিমান পাম 21 পাম তুমি যদি 100 ৰ পৰা 21 মাইনাস কৰি দিয়া তো চোৱা ইয়াতে কিমান পাবা 9 ইয়াতে কিমান পাবা ইয়াতে 9 9 ৰ পৰা 2 মাইনাস কৰিলে 7 79 আহি যাব তো এইটো বহুত ডাঙৰ হৈ গ'ল তেতিয়াহ'লে আমি ইয়াতে আৰু 1 বঢ়াব পাৰিম ইয়াতে ম্যাক্সিমাম কিমান আহিব 4 আহিব ইয়াতে 4 হলে ইয়াতেও 4 হ'ব তো চোৱা 4 4 গুণ 16 6 হাতত থাকিল 1 4 2 গুণ 8 আৰু একত কিমান আহিব 9 ঠিক আছে তো এবাৰ যদি আমি মাইনাস কৰি দিও ইয়াতে তেতিয়াহ'লে কিমান পাম 4 4 পাই গ'লো এতিয়া চোৱা ইয়াতে মাত্ৰ 4 আহিল ইয়াতে আমাৰ ভাগ হেকটো কি আছে ইয়াতে ভাজকতকৈ সৰু আছে কিন্তু এইটো ক্ষেত্ৰত কি আছিল ভাগ হেকটো ভাজকতকৈ ডাঙৰ আছিল 21তকৈ 79 টো ডাঙৰ তো ইয়াতে ভাগ হেকটো ভাগ ভাজকতকৈ ডাঙৰ আছিল এতিয়া চোৱা নেক্সট ইয়াতে যেতে এবাৰ পয়েন্ট বহাইছো যেতে এবাৰ পয়েন্ট বহাব নোৱাৰিম বা দশমিক বহাব নোৱাৰিম এই দুটা জিৰ' তুমি তলত নমাই আনা তো 0 0 লিখি দিয়া এতিয়া নেক্সট আমাৰ কাম হ'ব কি এইটো যে আছে 1 আৰু 4 আছে এইটো ডাবল কৰি দিয়া বা বহুত ক্ষেত্ৰত আমাৰ টিচাৰ এনেকৈ শিকাই যে ইয়াতে 4 লৈছো তো ইয়াতে আৰু এটা 4 প্লাস কৰি দিয়া তো 4 4 প্লাস কৰিলে কিমান আহিব 8 আৰু ইয়াৰ পৰা নামি আহিব 2 আহিল এতিয়া ইয়াতে এটা নাম্বাৰ বহিব ইয়াতে 1 হলে ইয়াতে 1 হ'ব ইয়াতে 2 হলে ইয়াতে 2 হ'ব ইয়াতে 2 হলে বেছি হৈ যাব চোৱা 2 হলে 2 ইনটু ইয়াতে 2 হলে ইয়াতে 2 বহাব লাগিব তো 2 টু যা 4 2 8 যা 16 2 টু যা 5 তাৰ মানে 500 কৈ বেছি হ'ব সেই ইয়াতে বহিব 1 তেতিয়াহ'লে ইয়াতে বহিব 1 তো 1 লগত 1 ইনটু কৰিলে 1 1 লগত 8 ইনটু কৰিলে 8 1 লগত 2 ইনটু কৰিলে 2 তেতিয়াহ'লে এইটো মাইনাস কৰিলে আমি কিমান পাম ইয়াতে 9 এটা 9 ৰ পৰা 8 গলে 1 ইয়াতে 1 ধাৰ কৰিলে 3 থাকিল 3 পৰা 2 গলে 1 আমি দশমিকৰ পিছত কেইটা ঘৰ পাইছো দুটা আমাক সেইটো উলিয়াব দিছিল তেতিয়া ৰুট অভাৰ 2 মানে 4.1 ওকে এটা হৈ গ'ল সমাধান নেক্সট কোৱেশ্চন নাম্বাৰ 2 কি আছে নাম্বাৰ 2 তে দিয়া আছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় দুটা অপৰিমেয় সংখ্যা লিখিব লাগে তো তুমি এনেকৈ লিখি দিয়া সাপোজ এটা লিখি দিয়া 3 প্লাস এটা লিখি দিয়া সাপোজ ৰুট অভাৰ 2 আৰু এটা লিখি দিয়া 3 মাইনাস ৰুট অভাৰ 2 তো তেতিয়াহ'লে যোগ কৰা যোগফল তেতিয়াহ'লে যোগ কৰিলে কি পাবা 3 প্লাস ৰুট অভাৰ 2 প্লাস 3 মাইনাস ৰুট অভাৰ 2 এইটো ৰুট কেনসেল হ'ল 3 প্লাস 3 কিমান আহিব 6 6 এটা কি হয় পৰিমেয় হয় এটা পূৰণফল তো চোৱা পূৰণ কৰিলে আমি কি পাম ইয়াতে 3 প্লাস ৰুট অভাৰ 2 ইনটু 3 মাইনাস ৰুট অভাৰ 2 তেতিয়া চোৱা এটা নিয়ম আছিল এনেকুৱা আছিল যে a মাইনাস b হোল ইনটু a প্লাস b বা a প্লাস b হোল ইনটু a মাইনাস b হলে a স্কয়ার মাইনাস b স্কয়ার আহে তেতিয়াহ'লে ইয়াৰ পৰা আমি কি লিখিম 3 স্কয়ার মাইনাস ৰুট অভাৰ 2 স্কয়ার তো 3 ক স্কয়ার কৰিলে আহিব 9 ইটো স্কয়ার ৰুট কেনসেল হ'লে আহিব 2 সো 9 ৰ পৰা 2 মাইনাস কৰিলে আমি কিমান পাম 7 ইয়াৰ आंसर হৈ যাব 7 7 এটা কি হয় পৰিমেয় সংখ্যা হয় পাই গ'লো आंसर ওকে এতিয়া নেক্সট কোৱেশ্চন নাম্বাৰ 3 কি কৈছে 3 দিয়া আছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু -4 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা একেবাৰে ইজি হয় কোৱেশ্চন নাম্বাৰ 3 তো চোৱা নেকে এটা নাম্বাৰ লাইন ৰাখি দিয়া এতে মাজত কি আছে 0 এফালে কি আছে 1 2 3 4 5 এফালে কি আছে -1 -2
-3 -4 -5 তো -5 আৰু +5ৰ মাজত ইয়াৰ পৰা মানে ইয়ালৈকে কি কি আছে তেতিয়াহ'লে -4 -3 -2 -1 0 1 2 3 4 ঠিক আছে তেতিয়াহ'লে আমি কি লিখিব লাগে মধ্যবৰ্তী সংখ্যাবোৰ লিখিব লাগে তো লিখা -5 আৰু +5ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ হ'ল -4 -3 -2 -1 0 1 2 3 and 4 ওকে এইটো হৈ গ'ল ইয়াৰ আনসাৰ এতিয়া নেক্সট আমি কোৱেশ্চন নাম্বাৰ ইয়াতে কিমান আছে 4 সো কোৱেশ্চন নাম্বাৰ 4 কি কৈছে তো সূচকৰ বিধি ব্যৱহাৰ কৰি আমি দেখুৱাব লাগে যে এইটো নেকি আছে a to the power m ডিভাইড a to the power n is equals to a to the power m minus n এনত m is equals to n হলে প্রমাণ কৰিব লাগে যে a to the power 0 মানে 1 তো ইয়াতে লিখি দিয়া প্ৰথমে given বা দিয়া আছে given m is equals to n so therefore a to the power m divide a to the power n okay এইটো মানে কি কৈছে এইটো মানে কৈছে a to the power m minus n এটা গোটেই কেটা আমি কি কৰো m ৰ ঠাইত n বহাই দিও ওকে আৰু এটা বস্তু ইয়াতে চোৱা এইটোক আমি a to the power m divide a to the power n বুলি লিখিব পাৰি এনেকে ওকে আৰু m ক আমি কি কৰিছো n ক আমি m বনাই দিছো ইয়াতে আমি কি কৰিম m ক আমি বনাই দিম কি ইয়াতে আমি m ক সরি n ক m বনাই দিম ওকে এতে লিখিলো এবাৰ এতিয়া a to the power m হৰ আৰু লব যদি সেম সেম থাকে তাৰ ভ্যালু কিমান আহে 1 লিখিলো আৰু m minus m m ৰ পৰা m minus কৰিলে কি পাম 0 তাৰ মানে আমি ইয়াৰ পৰা কি পালো a to the power 0 মানে 1 তো হৈ গ'ল এটো কোৱেশ্চন নাম্বাৰ 4 ৰ আনসাৰ এতিয়া চাও আমি কোৱেশ্চন নাম্বাৰ 5 তো কোৱেশ্চন নাম্বাৰ 5 তোমাৰ নেক্সট পেজত আছে তো তোমালোকে চাব পাৰা কোৱেশ্চন নাম্বাৰ 5 ত কি আছে এটা যে কোৱেশ্চন নাম্বাৰ 5 তো একেদৰে দিয়া আছে ইয়াতে সো ইয়াতে কোৱা হৈছে যে সূচকৰ বিধি ব্যৱহাৰ কৰি a to the power m divide a to the power n এটো কি দেখাব লাগে যে a to the power m minus n আৰু ইয়াত আমাক কি দিয়া আছে এটা given আমাক দিয়া আছে ইয়াতে m is equals to 0 আমাক দেখাব লাগে যে a to the power minus n is equals to 1 by n তো বাকি একো কাম নাই আমি m ৰ ঠাইত বহাই দিম এবাৰ 0 ওকে m ৰ ঠাইত আমি বহাই দিম 0 তো চোৱা এটো কোন প্ৰথমে আমি a to the power m divided by a to the power n কে লিখিব পাৰি এটোক আমি a to the power m minus n সেম ৰাখি দিছো এইবাৰ a to the power m মানে কিমান m মানে হৈছে 0 তো a to the power 0 আৰু এইফালে কি আহিব a to the power n a to the power n লিখি দিয়া এইফালে a to the power m মানে কি পাইছিল আমি 0 তো 0 minus n এতিয়া সব সিম্পল ক্যালকুলেশন কৰা তো চোৱা a to the power 0 কোন এটা সংখ্যাৰ পাৱাৰ যদি 0 হয় তাৰ ভ্যালু কিমান আহে 1 এটা থাকিল a to the power n আৰু ইয়াতে 0 পৰা যদি n মাইনাস কৰি দিলে আমি কি পাম মাইনাস n তেতিয়ালে আমি ইয়াৰ পৰা কি পালো a to the power minus n is equals to 1 by a to the power n okay এটা হল কোশ্চেন নাম্বার 5 ৰ সমাধান এতিয়া চোৱা নেক্সট কোশ্চেন নাম্বার 6 ত কি কৈছে কোশ্চেন নাম্বার 6 ত প্ৰতিজোৰ তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাগু উলিয়া গসাউ উলিয়াব লাগে আৰু লসাগু উলিয়াব লাগে এটা পোন প্ৰথমে যে আমি চাও কিমান আছে নাম্বার 1 ত 321 আৰু এটা আছে 396 তো ইয়াতে লিখি দিলো 321 আৰু ইয়াতে লিখিলো 396 তো এতিয়া চোৱা আমি পোন প্ৰথমে ইয়াৰ মৌলিক উৎপাদক আমি উলিয়াব লাগিব তো মৌলিক উৎপাদক উলিয়াব গলে ইয়াতে লিখিলো আমি 321 তো ইয়াতে চোৱা পোন প্ৰথমে যে আমি চাও ইয়াতে 3 হৰণ কৰিব পাৰি 3 মাজ যাব একবাৰ 2 এর মাজত না যায় তেতিয়ালে 21 এর মাজ যাব 7 বাৰ এটো বস্তু চাবা বহুত স্টুডেন্ট এনেকে লিখি দিয়ে যে 3 মাজত একবাৰ 21 এর মাজত 7 বাৰ তাৰ মানে 17 আহিছে 17 নহয় 3 মাজত একবাৰ 2 এর মাজত 0 বাৰ আৰু তেতিয়ালে কিমান থাকিল ইয়াতে 2 এর পৰা 0 গলে কি 2 তেতিয়ালে 21 3 21 এর মাজত যাব 7 বাৰ 107 এটা মৌলিক সংখ্যা তেতিয়ালে আমি এটুক লিখিম 3 into 107 হৈ গল তে নেক্সট কিমান আছে 396 কোন প্রথমে ইয়াতে 3 যাব কিবার বা 3 বা 2 এর আমি হরণ কৰিব পাৰি 2 যাব ইয়াতে কিবার একবাৰ 2 একবাৰ গলে 2 এর গুণ 2 তো 3 পৰা 2 গলে কিমান থাকিব 3 পৰা 2 গলে থাকিব 1 তাৰ মানে 3 2 যাব একবাৰ গলে 3 যদি 2 হরণ কৰা একবাৰ গলে 2 হয় বাকি থাকে 1 সেই একটো ইয়াতে বহাই দিয়া তেতিয়ালে 19 19 এর মাজত কিবার যাব 9 বাৰ 9 বাৰ গলে 18 তেতিয়ালে 19 এর পৰা 18 গলে বাকি থাকিব 1 এই একটো 16 এর আগত বহাই দিলে আমি কিবার পাম এটা 8 বাৰ পাই
ওকে আকৌ ইয়াতে 2 যাব কেইবাৰ 1ৰ মাজত নাযায় 19ৰ মাজত কেইবাৰ যাব 9 বাৰ 9 বাৰ হলে 18 বাকি থাকিলে এতিয়া 18ৰ মাজত আকৌ যাব 9 বাৰ আহিল এতিয়া সো ইয়াতে 2 নাযায় 3 যাব কেইবাৰ 3 বাৰ 3 বাৰ আকৌ ইয়াতে 3 যাব কেইবাৰ একবাৰ একবাৰ 11টা মৌলিক সংখ্যা এতিয়া ইয়াক আমি কি লিখিম 2 ইনটু 2 ইনটু 3 ইনটু 3 ইনটু 11 ওকে 2 ইনটু 2 ইনটু 3 ইনটু 3 ইনটু 11 তেতিয়া ইয়াতে মিল কি আছে ইয়াতে মিল আছে অনলি 3 এটা মিল আছে যেটো মিল থাকে হেতু কোৱা হয় গসাউ তো গসাউ তেতিয়া কিমান আহিব গসাউ কেৱল মিল আছে কিমান 3 3 গসাউ আৰু লসাগু কিমান আহিব লসাগু আহিব যেটো মিল আছে হেতু প্ৰথমে লিখি লোৱা তাৰ পিছত যেটো মিল নাই ইয়াতে মিল কি নাই 2 মিল নাই এটো 2 মিল নাই এটো 3 মিল নাই এটো 11 মিল নাই আৰু এটো 107 মিল নাই এই গুটে কেইটাক যদি তুমি পূৰণ কৰি দিয়া পাবা 42372 এটো হৈ যাব ইয়াৰ আনসার ওকে এতিয়া আমি একেদৰে চাব পাৰি নাম্বাৰ 2 তোমাক কিমান দি আছে সো এটা গুটেখিনি সলভ কৰি দিম দিয়া নাম্বাৰ 2 দি আছে ইয়াতে 455 আৰু এটা আছে আমাক 42 455 42 তো 45 আগতে ভাঙি দিয়া এটো হৈ গল ইয়াতে লিখি দিয়া 455 ইয়াতে লিখি দিলাম আমি 455 তো 455 তো ইয়াতে সব 5 না 3 এতে যাব না 3 না যায় 2 না যায় 5 যাব 545 ত 9 টাইম আৰু 5 ত 1 টাইম ওকে 5 গল নেক্সট আকো সোয়া ইয়াতে 5 না যায় এবাৰ যায় 7 যাব একবাৰ গলে হাতৰ একবাৰ হাত 9 ৰ পৰা হাত গলে বাকি থাকিব 2 21 ৰ মাজত যাব কিবাৰ 21 ৰ মাজত হাত যায় 3 বাৰ তাৰ মানে এটো হৈ গল 5 ইনটু 7 ইনটু 13 নেক্সট আইল 42 একেবারে ইজি হয় তো 2 যাব কিবার 2 বার একবার এতে 3 যাব কিবার 7 বার মানে 2 পূরণ 3 পূরণ 7 মিল কি আছে এতে এই 7 টু মিল আছে সো देयरफॉर গসাউ কিমান আহিব 7 আৰু লসাগু কিমান আহিব লসাগু এতে প্ৰথমে 7 লিখা মিল কি নাই ইয়াৰ 5 মিল নাই ইয়াৰ 13 মিল নাই ইয়াৰ 2 মিল নাই ইয়াৰ 3 মিল নাই গুটেখিনি যদি আমি ইনটু কৰো আমি পাই যাম ইয়াতে 2730 এটো হৈ গল ইয়াৰ আনসার ওকে এটা নেক্সট নাম্বার 3 তে আমাক ইয়াতে কিমান দি আছে নাম্বার 3 ইয়াতে আমাক দি আছে এটা 408 আৰু এটা দি আছে 170 এটা আছে 408 এটা আছে 170 তো 408 তো 408 ইয়াতে লিখি ললো এতে 2 যাব কিবার 2 বার 15 মাজত 15 বার 18 মাজত 4 বার আগে তো 2 যাব একবার 15 বার 2 বার আগে তো 2 যাব কিবার 10 মাজত 5 বার একবার এটা তো 2 না যায় এটা কিমান যাব এটা যাব 3 যাব ইয়াতে একবার 3 রে গুণ 3 2 থাকিব 2 থাকিলে 21 এর মাজত যাব 7 বার তো এটা আমি কিমান পালো 2 ইনটু 2 ইনটু 2 ইনটু 3 ইনটু 17 আকৌ এটুক সোয়া 170 তো ইয়াতে 2 যাব কিবার 2 1 মাজত যায় 17 মাজত কিবার যাব 8 বার 8 বার গলে 2 এর গুণ 16 বাকি থাকিলে 10 এর মাজত 5 বার আকৌ ইয়াতে 5 যাব কিবার 5 যাব 17 বার তার মানে 2 পূরণ 5 পূরণ 17 তো মিল কোনটো আছে 17 আছে মিল ইয়াতে 2 টু মিল আছে ওকে এতিয়ালে देयरफॉर আমি ইয়াতে গসাউ কিমান পাম গসাউ 2 পূরণ 17 তো 17 দুগুণ কিমান 34 বা 34 আৰু লঘিষ্ঠ সাধারণ গুণিতক এটো কিমান আহিব এটা আহিব আমাৰ গৈ কিনে এই 2 লিখা এই 17 লিখা তাৰ পিছত ইয়াতে এটা 2 আৰু এটা 2 আৰু এটা 3 আৰু ইয়াতে এটা 5 গুটেইখিনি ইনটু কৰিলে আমি পাম 2040 তো এটো হৈ যাব ইয়াৰ ফাইনাল আনসার ঠিক আছে এটা নেক্সট আমি সাম কোশ্চেন নাম্বার 7 क्वेश्चन नंबर 6 हो गया क्वेश्चन नंबर 7 तो सुना क्वेश्चन नंबर 7 में क्या है यहाँ पे क्या है 7 में 7 by 2 by 11 and 6 by 1 by 6 और মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা এটা আছে কিমান 2 by 11 এটা আছে কিমান 1 by 6 তো ফার্স্ট অফ অল সোয়া ইয়াতে এটা আছে 11 এটা আছে 6 11 আৰু 6 এই দুটাক তুমি মাল্টিপল কৰি দিয়া তার মানে ইয়াতে তুমি এনেকে লিখিবা ডাইরেক্ট 2 by 11 লিখিলা ইয়াতে লিখিলা তুমি 1 by 6
ওকে লিখি দিলোঁ লিখাৰ পিছত ইয়াতে প্ৰথমে 6 এৰ ইনটু কৰি দিয়া ইয়াকো 6 এৰ ইনটু কৰি দিয়া ইয়াক ইনটু কৰি দিয়া 11 এৰ ইয়াক ইনটু কৰি দিয়া 11 এর তার মানে কি কৰিলো এটোৰ লগত এটো ইনটু কৰিলো এটোৰ লগত এটো ইনটু কৰিলো বাস এইখিনিয়ে কাম তেতিয়াহ'লে ইয়াতে কিমান পাম আমি 66 ইয়াতে কিমান আহিব 11 ইয়াতে কিমান আহিব আমাৰ 12 ইয়াতে আহিব কিমান 66 এটা নেক্সট আৰু এটা কাম ইয়াতে বা কেইটা পৰিমেয় সংখ্যা উলিয়াব দিছে মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা তো তুমি ইয়াতে মাল্টিপল কৰি দিয়া 3 ৰে ইয়াতে মাল্টিপল কৰি দিয়া 3 ৰে ইয়াতে 3 ৰে ইয়াতে 3 ৰে 3 ৰে কিও দুটা উলিয়াব দিছে দুটা উলিয়াব দিলে 2 + 1 যদি পাঁচটা উলিয়াব দিয়ে তেতিয়াহ'লে 5 + 1 মানে 6 ৰে পূৰণ কৰিব লাগিব দুটা কাৰণে 3 ৰে পূৰণ কৰিব লাগিব কৰিলো এতিয়া আমি দুটা পূৰণ কৰিলে আমি কিমান পাম 6 3 * 18 8 হাতত থাকিল 1 6 3 * 18 1 19 তেতিয়াহ'লে এই তলৰ যেটো আছে এটো 198 হ'ব আৰু এই দুটা কিন্তু গলে আমি কিমান পাম 33 আৰু এই দুটা কিন্তু গলে আমি কিমান পাম 36 সো ইয়াতে লিখিবা therefore 2/11 আৰু 1/6 ৰ মাজৰ দুটা পৰিমেয় সংখ্যা হল পৰিমেয় সংখ্যা হল এটা 33 কে ডাঙৰ কৰি দিয়া তাৰ মানে 34 ডিভাইডেড বাই 198 আৰু এটা 35 ডিভাইডেড বাই 198 তো হৈ গল এটা সমাধান তো নেক্সট আছে আমাৰ কোশ্চেন নাম্বাৰ 8 এইটোত কি কৈছে সৰল কৰা যদি √2 ৰ ভ্যালু এইটো হয় তেতিয়াহলে আমাক এইটো ভ্যালু উলিয়াব লাগে √10 * √5 তেতিয়া লিখিলো নাম্বাৰ 8 এতে কি আছে √10 * √5 এটা আমাক কোৱা হৈছে যে √2 মানে হৈছে 1.14 ইতিমধ্যে আমি উলিয়াইছো সরি 1.41 ওকে 1.41 তো এটোক আমি কেনেকৈ উলিয়াম তো চোৱা ইয়াতে এটা কাম কৰিম এটা বস্তু গম পাও √a * √b মানে দুটা মিলি এটা √ab যেহেতু দুটা কি আছে ধনাত্মক আছে বা দুটাৰ ভিতৰত এটা যদি ধনাত্মক হয় তেতিয়ালে আমি এনেকৈ লিখিব পাৰি কিন্তু দুটা ঋণাত্মক হলে আমি এনেকৈ লিখিব নোৱাৰি হেতু কেনেকৈ লিখিম হেতু আমি পৰৱৰ্তী ক্লাছত আমি শিকিম তেতে 10 * 5 আমি 10 ক কি লিখিব পাৰি 2 * 5 * 5 তেতিয়ালে ইয়াৰ পৰা 5 * 5 মিলি কেনে আমি 5 স্কয়ার * √2 এনেকৈ লিখিব পাৰি ইচ্ছা কৰিলে সরি ইটো 2 এনেকৈ লিখি দিয়া লিখিলো এতিয়া এই 5 ৰ ওপৰৰ স্কয়ার আছিল তো এটো ক্যান্সেল হল তেতিয়া √2 থাকি গল 5 টো বাহিৰত গুছি আহিল এতিয়া √2 মানে কিমান √2 মানে 1.41 তো এটোক 1.41 লিখি দিয়া ইনটু কৰি দিয়া 5 ৰ লগত 5 ৰ লগত আমি ইনটু কৰিলে এটো কিমান পাম তো চোৱাচোন 5 1 যা কিমান আহিব 5 5 4 যা 20 20 ৰ 0 থাকিল 2 তো 5 1 যা 5 and 2 7 তার মানে 7.05 7.05 হৈ যাব ইয়া আনসার হৈ গল এটা সময় আমি নেক্সট কোশ্চেন নাম্বার কিমান আছে এটা নেক্সট আছে কোশ্চেন নাম্বার আমাৰ ইয়াতে 9 কোশ্চেন নাম্বার 9 টো বহুত ইম্পর্টেন্ট হয় কোশ্চেন নাম্বার 9 টো এটা এটা গোটেই বস্তু আমি সলভ কৰিম তো চাবা এটো এক্সামত আহিব ইয়াৰ পৰা যিকোনো এটা হলেও আহিব এনেকৈ লিখা কোন প্ৰথমে এনেকৈ লিখিবা চোৱা ইয়াতে মই যেনেকৈ লিখি দি আছো তোমালোকে ডাইৰেক্ট এক্সামত এনেকৈ লিখিলে তোমালোকে ভাবামতে নাম্বার পাবা নিশ্চয় তোমালোকে ভাবামতে নাম্বার পাবা ঠিক আছে নাম্বার 1 যে ধৰা হল x is equals to 0.81 ইয়াতে ডট আছে ইয়াতে ডট আছে তো যত যত ডট আছে হেকিটা রিপিট হ'ব তাৰ মানে x is equals to তুমি লিখিব পাৰা 0.818181 ডট 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 এনেকুৱা ইয়াতে কেইটা নাম্বার রিপিট হৈ আছে দুটা তেতিয়াহলে 1 ৰ পিছত দুটা 0 ৰে ইনটু কৰি দিয়া ইয়াৰ লগত ইয়াকো 1 ৰ পিছত দুটা 0 দি ইনটু কৰি দিয়া 0.818181 সো শর্টকাট কৰিব গৈ কিনে তোমালোকে এক্সামত ভুল লিখিবা আৰু শর্টকাট লিখিলে নাম্বাৰ শর্টকাটে হ'ব নাম্বাৰ তোমালোকে কম পাবা তোমালোকে যদি ভাবা যে নাই 100 ৰ ভিতৰত 100 লাগিব তেতিয়াহলে তোমালোকে গোটেইখিনি বস্তু লিখিব লাগিব শর্টকাট মেথড এপ্লাই কৰিব নোৱাৰা ওকে তো তেতিয়াহলে চোৱা ইয়াত যদি আমি চাও তো 100 ৰ লগত x ইনটু কৰিলে আমি কিমান পাম 100x আৰু এটুক ইনটু কৰিলে আমি কিমান পাম 81.8181 ডট 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 এনেকুৱা হৈ যাব এটুক দি দিয়া নাম্বার 1 এটুক দি দিয়া নাম্বার 2 ডাঙৰ কোনটো 2 ইকুয়েশন 2 ৰ পৰা মাইনাস কৰি দিয়া ইকুয়েশন 1 ক তো ইয়াতে কিমান আছে 100x 1 ত কিমান আছিল x ওকে আৰু এইফালে -x ইয়াতে লিখি দিছো আৰু এইফালে চোৱা এইফালে কিমান আছিল নাম্বার 2 ত কি আছিল 81.8181 ডট 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 মাইনাস এটো কিমান আছিল 0.818181 ডট 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 তেতিয়া হলে
এই 100ৰ পৰা যদি ইয়াতে এটা x গুচি যায় কেইটা থাকিব 99টা x আৰু ইয়াতে 818181 ৰ পৰা বিয়োগ কৰিব লাগে 0.8181 ডট 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 এনেকুৱা এটা নাম্বাৰ বিয়োগ কৰিব লাগে তো 1 ৰ পৰা 1 মাইনাস কৰিলে কি পাম 0 0 0 0 ইয়াতে কি থাকিব 81 থাকি যাব তাৰ মানে ইয়াতে আহিব 81 তেতিয়াহ'লে ইয়াৰ পৰা x is equals to কি লিখিব পাৰা 81/99 ইয়াতে 9 যাব কিবা 9 বাৰ 9 যাব 11 বাৰ এটো হৈ গ'ল ইয়াৰ ফাইনাল আনসার ঠিক আছে নেক্সট নাম্বার 2 চোৱা নাম্বার 2 আমি লিখিলো যে ধৰা হল এবাৰ x is equals to 0.18 এই 8 ৰ ওপৰতে কেৱল ডটটো দিয়া আছে তাৰ মানে কি 8 টো ৰিপিট হ'ব এবাৰ তেতিয়ালে আমি ইয়াৰ পৰা লিখিব পাৰিম 0.18888 ডট 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 এনেকুৱা আহিব ঠিক আছে তো চোৱা এইটো ক'ত আছে এটা দুটা ঘৰৰ পিছত আছে এটা কাম কৰা ইয়াতে এটা 1 ৰ পিছত দুটা 0 দি কিনে ইনটু কৰি দিয়া ইয়াতে এটা 1 ৰ পিছত দুটা 0 দি ইনটু কৰি দিয়া 0.18888 চোৱা ইয়াতে ৰিপিট হৈ আছে অনলি 88 কিন্তু তথাপি আমি 100 এৰে কি ইনটু কৰিলো কিয়নো 8 টো ইয়াতে কি আছে দ্বিতীয় স্থানত আছে দশমিকৰ পিছত দ্বিতীয় স্থানত আছে হে 1 ৰ পিছত দুটা 0 ইনটু কৰিলো যদি তৃতীয় স্থানত থাকিলে তিনিটা 0 দিলো হয় যদি 10 নম্বৰ স্থানত থাকিলে তেতিয়ালে আমি 10টা 0 দিলো হয় ওকে তো দুটা ইনটু কৰিলে আমি কিমান পাম 100x আৰু লগতে ইনটু কৰিলে কি আহিব এই পইণ্টটো ইয়াতে গুচি যাব তাৰ মানে 18.88888 ডট ডট হেনেকুৱা আহিব এটো দি দিয়া নাম্বার 1 এটো দি দিয়া নাম্বার 2 ওকে সো যদি এবাৰ 2 - 1 কৰি দিয়া কি পাবা ইয়াতে লিখি দিয়া 100x আৰু তলতে লিখি দিয়া 82x is equals to ইয়াতে কি আছিল ৰাইট সাইডত আছিল কিমান ইয়াতে 18.8888 ডট 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 আৰু ইয়াৰ আছিল কিমান 0.18888 ডট 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 তো মাইনাস কৰিলে 888888 সব কেটা 8 ইয়াতে ক্যান্সেল হৈ যাব থাকিব কিমান 8 আৰু 1 তো এইটোৰ পৰা 1 মাইনাস কৰিলে কিমান আহিব 7 ইয়াতে কিমান থাকিল 18 তাৰ মানে 18.7 আৰু এইফালে 100 ৰ পৰা যদি এটা x গুচি যায় তো 99 টা x আহিব তো এইবাৰ ইয়াতে তুমি ৰাখি দিয়া এটা x ওকে আৰু এই গোটেইখিনি তুমি 18.7 ক তুমি ডিভাইড কৰি দিয়া 99 এৰে ওকে এটা পয়েন্টৰ পিছত এটা ডিজিট আছে সেটা কাম কৰা এটা 10 এর ইনটু কৰি দিয়া এটা 10 এর ইনটু কৰি দিয়া ইনটু কৰাৰ লগে লগে এটো হৈ যাব 990 আৰু এটোৰ পৰা 0.187 এটা ডিজিট হবালে গুচি যাব তো তেতিয়া তুমি এটো কেনেকৈ ৰাখিব পাৰা ইয়াতে দশমিকখিনি আমি গুচাই দিছো মানে বাকি একো কৰা নাই ওকে তো এটো হৈ গ'ল কোশ্চেন নাম্বাৰ 9 ৰ টুৰ সমাধান নেক্সট সো ইয়াতে নাম্বার 3 কি আছে নাম্বার 3 আছে ইয়াতে 2.47 ডট ইয়াতে 2 পয়েন্ট ইয়াতে আমাক দিয়া আছে 2.47 ইয়াতে ডট দিয়া আছে তো লেট x is equals to this তেতিয়াহলে ইয়াতে তুমি এটুক লিখি দিয়া x is equals to 2.4777 ডট 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 এনেকে লিখি দিয়া এটুক নাম্বার দি দিয়া 1 এতিয়া যেহেতু এটা সেকেন্ড ডিজিটত এটো কি আছে রিপিট হৈ আছে তো ইয়াতে এটা 1 ৰ পিছত দুটা 0 দি কেনে x ৰ লগত মাল্টিপল কৰি দিয়া ইয়াতে 100 ৰ লগত মাল্টিপল কৰি দিয়া 2.477 ডট 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 তো এইবাৰ এই দুটাক আমি মাল্টিপল কৰি আমি কিমান পাম ইয়াতে পাম আমি 100x ইয়াতে আমি কিমান পাম 2 পয়েন্ট টু দুটা ডিজিট হবলৈ গুচি যাব তাৰ মানে 4 ইয়াতে আহিব ইয়াতে 7 আহিব ইয়াতে 0.7777 ডট 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 এনে হৈ যাব এটো দি দিয়া নাম্বার 2 এতিয়া 2 - 1 কৰি দিয়া 2 - 1 কৰাৰ লগে ইয়াতে কি পাবা 1000 minus 1000x minus only x ইয়াতে only x আছে আৰু হোফালে আমাৰ কি পাম হোফালে ইয়াতে আমি পাই যাম 247.777 ডট 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 মাইনাস ইয়াতে 1 ত আমাৰ কিমান আছে 2.4777 ডট 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 এনেকুৱা আছে তেতিয়ালে এইটো পৰা এইটো মাইনাস কৰিলে আছে এইটো 100 আছিল 100 তো 100 ৰ পৰা যদি মাইনাস কৰা তেতিয়ালে কিমান পাবা তেতিয়ালে হৈ যাব ইয়াতে 99x আৰু ইয়াতে তুমি যদি এটো চোৱা তো চোৱা ইয়াতে প্ৰথমে কিমান আছে 247.777 মাইনাস কৰি দিয়া 2.477 তো মাইনাস কৰিলে আমি কিমান পাম ইয়াতে 77 ইয়াতে আহিব 3 ইয়াতে আহিব কিমান 5 ইয়াতে আহিব 4 ইয়াতে আহিব 2 তাৰ মানে 245.3 ইয়াতে মাইনাস কৰিলে কি আহিব 0 0 আহি যাব আহিল আহাৰ লগে লগে এইবাৰ তুমি রাইট সাইডত লৈ যোৱা 99 ক ইনটু হৈ আছে ডিভাইড হৈ যাব তো ইয়াতে লিখি দিয়া 245.3 ডিভাইডেড বাই 99 তো ইয়াৰ লগতে এটা 10 ইনটু কৰি দিয়া লগতে এটা 10 ইনটু কৰি কিয় ইয়াতে দশমিকৰ হোফালে এটা অংক আছে বা এটা ডিজিট আছে তেতিয়ালে ইয়াতে হৈ যাব কিমান 990 আৰু ওপৰত হৈ যাব 2453 হৈ গল এতিয়া তুমি যদি এটো ক্যান্সেল কৰা
তুমি কেঞ্চেল কৰিলে ইয়াতে তুমি গৈ কিনে এইটো পাই যাবা 2 3 2 2 3 আৰু এইটো হৈ যাব 90 ওকে তাৰ মানে ইয়াতে যদি তুমি ডিভাইড কৰা কিমানেৰে ডিভাইড কৰিলে 90 হ'ব এইটো বস্তু অকমান তোমালোকে চাই কিনে তোমাক জনাই দিবা ঠিক আছে হৈ গ'ল এতিয়া নেক্সট আমি কোৱেশ্চন নাম্বাৰ ইয়াতে কিমান আছে 4 কোৱেশ্চন নাম্বাৰ 4 টো অকমান ভালকে চাবা কোৱেশ্চন নাম্বাৰ 4 টো অকমান দীঘলীয়া হয় এটা আমি ভালকে চাব লাগিব তো ইয়াতে নেক্সট পেজত আমি লিখিম কোৱেশ্চন নাম্বাৰ 4 নাম্বাৰ 4 let x is equals to আমি ধৰি ললো 2.4431 এই দুটা ডট আছে তেতিয়াহলে এই দুটা ৰিপিট কৰি দিয়া এই দুটা ৰিপিট কৰা মানে x is equals to 2.44313131 ডট 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 এতিয়া কিমানৰে মাল্টিপল কৰিবা চোৱাচোন ইয়াতে বেসিক্যালি দুটা ডিজিট ৰিপিট হৈ আছে 100 এৰে প্ৰথমৰ বাবে মাল্টিপল কৰি দিয়া যদি পিছত লাগে আমি আকৌ মাল্টিপল কৰিম দিয়া তেতিয়াহলে ইয়াতে 100 ইনটু 2.443131 ডট 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 ওকে এইটো দিলো নাম্বার 1 এতিয়া এই দুটা কিন্তু কৰিলে আমি কিমান পাম 100x এটো কিন্তু কৰিলে এই দশমিকটো ইয়াতে বহি যাব তাৰ মানে 244.3131 ডট 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 লিখিলা এতিয়া হেতু দি দে নাম্বার 2 এতিয়া ইকুয়েশন 2 - 1 ইকুয়েশন 2 - 1 তো 2 কি আছে 100x 1 ত কি আছিল আমাৰ only x মাইনাস কৰি দিবা আৰু এইফালে 2 কিমান আছিল আমাৰ সরি 1 ত কিমান আছিল और 2 राइट साइड কি আছিল 244.3131 ডট 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 আৰু 1 রাইট সাইড কিমান আছিল 2.4431 ডট 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 তো মাইনাস কৰা তো 1 over 1 মাইনাস কৰিলে 0 3 পৰা 3 মাইনাস কৰিলে 0 এতে 1 over তো 4 মাইনাস কৰিব নোৱাৰি তো ধাৰ কৰিলে 11 11 11 পৰা 4 মাইনাস কৰিলে কিমান আহিব 11 পৰা 4 মাইনাস কৰিলে 11 পৰা 4 মাইনাস কৰিলে কিমান আহে 11 পৰা 4 মাইনাস কৰিলে আমি পাম ইয়াতে 7 ওকে 7 আর এতে তৃতীয় বাকি থাকিল 2 ধার করলে 12 12 পর 4 মাইনাস করলে 8 এতে থাকিল কি মান 3 3 পর 2 মাইনাস করলে 1 এতে আছে 4 এতে আছে 2 আর এতে কি মান আছে 100 এর পর একটা x গুছি করলে 99 টা x ওকে এতিয়া ইয়ার পর আমি কি লিখব পারি x is equals to 241.87 divided by 99 এতিয়া ইয়াতে সোয়া একটা প্রবলেম হই গল দশমিকের পিছত দুটা অঙ্ক আছে তো ইনটু কৰি দিয়া 100 এর মানে 1 এর পিছত দুটা 0 রে তেতিয়াহলে ইয়াতে পাই যাম আমি 9900 আৰু ইয়াতে 24187 ওকে সো এইখিনি হৈ গল ইয়াৰ সমাধান তুমি এই গোটেই কেইটা সমাধান চালো এতিয়া আমাৰ আছে নেক্সট কোশ্চেন নাম্বাৰ ইয়াতে কিমান আছে 10 আছে ইয়াতে টোটাল কেইটা কোশ্চেন আছে 20টা কোশ্চেন আছে 21টা কোশ্চেন আছে তো চোৱা গোটেইখিনি বস্তু মই এটা ভিডিওতে সলভ কৰিছো সো তোমালোকৰ যদি কিবা সমস্যা হয় তোমালোকে এটা কাম কৰিবা এই ভিডিওত মই টাইম স্ট্যাম্প লগাই দিছো তো তোমালোকে সেই কোনটো কোশ্চেন লাগে তাতে ক্লিক কৰিলে ডাইৰেক্ট সেই কোশ্চেনত তোমালোকে সোমাই যাব পাৰিবা ঠিক আছে গোটেইখিনি বস্তু দেখাৰ দৰকাৰ নাই বা স্কিপ কৰি কৰি তোমালোকে যোৱাৰ দৰকাৰ নাই আৰু যদি ভাবা যে নাই ইয়াৰ পৰা একফালৰ পৰা চাই থাকিম তেতিয়াহলে ধুনীয়াকে চাই থাকা কোনো অসুবিধা নাই ঠিক আছে আৰু কমেন্ট কৰিবা তোমালোকে কমেন্ট কৰিবা কিবা সমস্যা থাকিলে নিশ্চয় কমেন্ট কৰি জনাবা এতিয়া চোৱা নেক্সট কোশ্চেন নাম্বাৰ 10 আমি সমাধান কৰিম 10 ৰ 1 ত কি কৈছে 10 ৰ 1 ত কৈছে √3 - √2 স্কয়াৰ ওকে এতিয়া আমি গোটেইখিনি বস্তু জানিবলৈ হলে আমাৰ কেইটামান ফৰ্মুলা আমাৰ জানিব লাগিব এই ফৰ্মুলা কেইটা আমি প্ৰথমে এটা চাম ইয়াতে এইটোক সাপোজ ফৰ্মুলা আছে a - b হোল স্কয়াৰ তো a - b হোল স্কয়াৰ ফৰ্মুলা কি আছিল a স্কয়াৰ - 2ab + b স্কয়াৰ তো ইয়াতে a ঠাইত আছে কিমান √3 আৰু b ঠাইত কিমান আছে √2 তো কি কৰিব লাগে প্ৰথমে যেটো বস্তু থাকে হেতুকে স্কয়াৰ কৰিব লাগে তেতিয়ালে √3 আছে √3 কৰি দিয়া স্কয়াৰ - 2 লিখিব লাগে এটা কি কৰিব লাগে ab তাৰ মানে এই দুটাৰ ইনটু তো তুমি √3 আৰু √2 এই দুটা কিন্তু কৰি দিয়া হৈ গল পিছত যেটো থাকে হেতুকো কৰিব লাগে স্কয়াৰ তেতিয়ালে পিছত কি আছে √2 তো ইয়াকো স্কয়াৰ কৰি দিয়া তো ইয়াৰ স্কয়াৰ ৰুট কেনসেল হলে ইয়াতে থাকিব কিমান 3 ইয়াতে 2 লিখিলো ইয়াৰ 3 আৰু 2 আছে 3 * 2 কৰিলে কিমান পাম আমি 6 ওকে আৰু ইয়াৰ পৰা স্কয়াৰ ৰুট কেনসেল কৰিলে আমি কিমান পাম 2 তো 3 + 2 কৰিলে আমি কিমান পাম 5 - 2√6 হৈ গল आंसर কোশ্চেন নাম্বাৰ তো কিমান আছিল কোশ্চেন নাম্বাৰ 1 ৰ সমাধান হৈ গল ওকে এটা আছিল ফৰ্মুলাটো মনত ৰাখিবা তোমালোকে ফৰ্মুলাটো নোট ডাউন কৰি ৰাখিবা তে নেক্সট ওয়ান নাম্বাৰ 2 কি আছে 2√3 + √5 2√3 - √5 তো ধুনীয়াকে লিখা ইয়াতে নাম্বাৰ 2 2√3
প্লাছ ৰুট 5 ইনটু আৰু এটা আছে 2 ৰুট 3 মাইনাছ ৰুট 5 তো এবাৰ কি আছে এবাৰ প্লাছ হৈ আছে এবাৰ কি আছে এবাৰ মাইনাছ হৈ আছে এবাৰ প্লাছ এবাৰ মাইনাছ এবাৰ প্লাছ এবাৰ মাইনাছ তাৰ মানে এনেকুৱা যে a প্লাছ b a মাইনাছ b ইয়াতে এই দুটা বস্তু সেম সেম আছে কেৱল মাজত এবাৰ প্লাছ এবাৰ মাজত মাইনাছ চোৱা এটা ৰুট 2 ৰুট 3 2 ৰুট 3 ৰুট 5 কেৱল মাজত এবাৰ প্লাছ মাজত এবাৰ মাইনাছ তেতিয়াহ'লে ইয়াৰ ফৰ্মুলা কি আছিল প্ৰথমটোৰ স্কোৱাৰ মাইনাছ দ্বিতীয়টোৰ স্কোৱাৰ তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখিম 2 ৰুট 3 স্কোৱাৰ মাইনাছ ৰুট ওভাৰ 5 স্কোৱাৰ তো তেতিয়াহ'লে এইটো স্কোৱাৰ কি আহিব 2 ৰ ওপৰত যাব 2 ৰ ওপৰত গ'লে 2 দুগুণ 4 আৰু এইটো স্কোৱাৰ ৰুট 3 ৰ ওপৰত গ'লে কিমান আহিব ৰুট 3 আৰু স্কোৱাৰ কেনসেল মাইনাছ ইয়াৰ পৰা স্কোৱাৰ ৰুট কেনসেল হ'লে কিমান আহিব 5 তেতিয়া 3 4 গুণ কিমান 12 মাইনাছ 5 12 পৰা 5 গ'লে কিমান আহে 7 তো 7 হৈ গ'ল এইটো কোৱেশ্চনৰ আনসাৰ হৈ গ'ল এটা নেক্সট কোৱেশ্চন নাম্বাৰ কিমান আছে নেক্সট আছে কোৱেশ্চন নাম্বাৰ 3 কোৱেশ্চন নাম্বাৰ 3 তো 3 দিয়াতে কি আছে নাম্বাৰ 3 দিয়া আছে 8 প্লাছ ৰুট 3 2 প্লাছ ৰুট 3 এইটো অকমান ডিফাৰেন্ট কৰা আছে এইটোক আমি বেলেগ এটা ফৰ্মুলা আমি সলভ কৰিম এতিয়া তো চাবা এইটোক আমি কেনেকৈ সলভ কৰোঁ ঠিক আছে তো চোৱা ইয়াত আমাক দিয়া আছে নাম্বাৰ কিমান আছে এইটো 3 ওকে নাম্বাৰ 3 তো ইয়াতে দিয়া আছে 8 প্লাছ ৰুট ওভাৰ 3 ইনটু 2 প্লাছ ৰুট ওভাৰ 3 এটা ফৰ্মুলা আছিল এনেকুৱা যে x প্লাছ a ইনটু x প্লাছ b তাৰ মানে ইয়াৰ আৰু ইয়াৰ বস্তু দুটা সেম আৰু বাকি দুটা বেলেগ বেলেগ আৰু মাজত দুটাৰে প্লাছ থাকে কিন্তু ইয়াতে কিন্তু উল্টা ইয়াতে ৰুট 2 আছে ইয়াতে 8 আছে ইয়াতে 2 আছে কিন্তু ছয়টা বস্তু আমি ইয়াতে লিখিব পাৰিম এনেকে এটো ৰুট ওভাৰ 3 প্লাছ 8 এনেকে লিখিব পাৰিম এটোক আমি ৰুট ওভাৰ 3 প্লাছ 2 এনেকেও লিখিব পাৰি ইচ্ছা কৰিলে এতিয়া প্ৰথম টাৰ্ম মিল আছে এনেকুৱা থাকিলে কি কৰিব লাগে এই ফাৰ্ষ্টৰ যেটো থাকে ইয়াক কৰিব লাগে স্কোয়াৰ লিখিব লাগে প্লাছ এইটো আৰু এইটোক আনিব লাগে প্লাছ কৰিব লাগে কৰিলো লগতে এইটোক আনি কিনে ইয়াতে ইনটু কৰি দিব লাগে আৰু লাষ্টত এই দুটাক ইনটু কৰিব লাগে তেতিয়াহলে ইয়াতে আমি কি কৰিম এই প্ৰথমে এই দুটাক আনি কিনে স্কয়াৰ কৰি দিয়া ৰুট ওভাৰ 3 কৰি দিয়া স্কয়াৰ কৰিলো প্লাছ এই দুটাক লিখিব লাগে 8 আৰু 2 8 প্লাছ 2 লিখি দিয়া এইটো লগত ইনটু কৰিব লাগে এই ফাৰ্ষ্টৰ যেটো থাকে হেতু তাৰপিছত প্লাছ এইটো আৰু এইটোৰ ইনটু তাৰ মানে 8 ইনটু 2 তেতিয়াহলে ইয়াৰ পৰা স্কয়াৰ ৰুট কেনসেল কৰিলে আহিব 3 8 প্লাছ 2 কৰিলে 10 ৰুট 3 আৰু ইয়াতে 8 ইনটু 2 কৰিলে কিমান পাম 16 তে 16 প্লাছ 3 কৰিলে আমি কিমান পাও 16 প্লাছ 3 কৰিলে আমি পাও 19 এতে প্লাছ 10 ৰুট 3 তো এটো হৈ গল ইয়াৰ সমাধান আশা কৰো বুজি পাইছা তেতিয়া সো নেক্সট কোৱেশ্চন নাম্বাৰ আমাৰ ইয়াতে কিমান আছে কোৱেশ্চন নাম্বাৰ আছে 4 কোৱেশ্চন নাম্বাৰ 4 ফৰত ইয়াতে কি আছে 1/1 প্লাছ ৰুট ওভাৰ 2 কোৱেশ্চন নাম্বাৰ 4ত এটো দি আছে 1/1 প্লাছ ৰুট ওভাৰ 2 তেলে 1/1 প্লাছ ৰুট ওভাৰ 2 এটো 1 প্লাছ ৰুট ওভাৰ 2 এনেকুৱা যেতিয়া ভগ্নাংশ আকাৰৰ সংখ্যা থাকিব তো তোমালোকে 1 মাইনাছ ৰুট ওভাৰ 2 এটা লৈ লবা তেতিয়ালে ওপৰত এটা 1 মাইনাছ ৰুট ওভাৰ 2 এটা লব লাগিব ললো তে 1 মাইনাছ ৰুট ওভাৰ 2 ললো তো ৰুট ওভাৰ 2 লোৱাৰ লগে লাগে এটা ফৰ্মুলা এনেকুৱা আছিল না a প্লাছ b হোল ইনটু a মাইনাছ b এটো কি আছে ফাৰ্ষ্টৰটো স্কয়াৰ মাইনাছ সেকেন্ডটো স্কয়াৰ তেতিয়ালে ইয়াৰ পৰা ফাৰ্ষ্টৰটো কি আছে 1 তো 1 কৰি দে স্কয়াৰ মাইনাছ সেকেন্ডটো কি আছে ৰুট ওভাৰ 2 কৰি দে স্কয়াৰ আৰু 1 ৰ লগত এই দুটা কিন্তু কৰিলে আমি সেম পাম ওকে লিখিলা তে 1 ক স্কয়াৰ কৰিলে কিমান পাবা 1 মাইনাছ এইটো স্কয়াৰ ৰুট কেনসেল কৰিলে কিমান আহিব 2 এটো আছে কিমান 1 মাইনাছ ৰুট ওভাৰ 2 এতিয়া ইয়াৰ পৰা এটা বস্তু চোৱা ইয়াৰ পৰা তুমি যদি 1 ওভাৰ 2 মাইনাছ কৰা কিমান পাবা -1 আৰু এতে কিমান আছে 1 মাইনাছ ৰুট ওভাৰ 2 এতিয়া এইটুক আমি ইয়াৰ লগত এইটুক আমি ইয়াৰ লগত দুবাৰ হৰণ কৰিব লাগিব তাৰ মানে 1/-1 আৰু ইয়াতে কি আছে মাইনাছ ৰুট ওভাৰ 2/-1 তেতিয়াহলে 1 ক 1 ৰ আমি ডিভাইড কৰিলে কি পাৰ যাব একবাৰ এটা মাইনাছ আছে মাইনাছৰ লগত মাইনাছ ইনটু কৰিলে কি হ'ব প্লাছ ৰুট ওভাৰ 2 তেতিয়াহলে ইয়াতে ৰুট ওভাৰ 2 মাইনাছ কি আছে 1 তো এটা হৈ গ'ল ইয়াৰ সমাধান ওকে এতিয়া সো নেক্সট আমি চাও কোৱেশ্চন নাম্বাৰ 5 ওকে নাম্বাৰ 5 5 ত কি আছে 5 ত আমাক দিয়া আছিল 5 ত চোৱা 5 ত আছে 4/√3 + 3 5 ত 4/√7 + √3 4 divided by √7 + √3 তো নিয়ম কি আছিল নিয়ম এনেকুৱা আছিল যে পোন প্ৰথমে আমি কি কৰিব লাগে যে সেম লব লাগে √7
প্লাছ ৰুট অভাৰ 3 ইয়াতে আমি ল'ব লাগিব ৰুট অভাৰ 7 আৰু ৰুট অভাৰ 3 ইয়াতে প্লাছ আছে সো এতিয়া মাইনাছ আহিব তো ইয়াতে 4 ৰ লগত ৰুট অভাৰ 7 নতুনকৈ ল'লো কি মাইনাছ ৰুট অভাৰ 3 দেখিলো এইবাৰ ইয়াতে এই দুটাৰ পৰা আমি কি কৰিম এটা ৰুট অভাৰ 7 এটুক স্কয়াৰ লিখিম মাইনাছ আৰু এটা ৰুট অভাৰ 3 ইয়াৰ স্কয়াৰ লিখিম লিখিলো আৰু এটা 4 ৰ লগত ইনটু কৰি দিয়া এটুক তুমি 4 ৰ লগত ইনটু কৰিব পাৰা নাইবা ৰাখি দিয়া এটুক ইয়াতে ৰাখি দিয়া 4 ৰুট অভাৰ 7 মাইনাছ ৰুট অভাৰ 3 তেতিয়াহ'লে এইটোৰ এইটো কেনসেল গ'ল এইটোৰ এইটো কেনসেল গ'ল তেতিয়াহ'লে ইয়াতে কিমান থাকিল 7 মাইনাছ 3 আৰু ওপৰত কি আছে 4 ৰুট অভাৰ 7 মাইনাছ ৰুট অভাৰ 3 তেতিয়াহ'লে ইয়াতে চোৱা 4 ৰ 7 ৰ পৰা 3 গুচি গ'লে কিমান আহিব 4 আৰু ওপৰত কি আছে 4 ৰুট অভাৰ 7 মাইনাছ ৰুট অভাৰ 3 এইটো 4 কেনসেল কৰি দিয়া তেতিয়াহ'লে ইয়াতে কি থাকিব ৰুট অভাৰ 7 মাইনাছ ৰুট অভাৰ 3 তো এইটো হৈ গ'ল ইয়াৰ আনসাৰ তো কেনেকৈ ৰাখিব লাগিব হৈ গ'ল এতিয়া আমি চাওঁ নেক্সট কোৱেশ্চন নম্বৰ আমাৰ কিমান দিয়া আছে ইয়াতে এতিয়া নেক্সট আমাৰ কোৱেশ্চন দিয়া আছে 6 ত অকমান ডিফাৰেণ্ট আহিব ইয়াতে কি আছে এটা আছে 7 প্লাছ ৰুট অভাৰ 3 তলত আছে 7 মাইনাছ ৰুট অভাৰ 3 এইটো আছে তো ইয়াতে দুটা ফৰ্মুলা আমি এপ্লাই কৰিব লাগিব তো পোনপ্ৰথমে ইয়াতে লিখি দিয়া 7 মাইনাছ ৰুট অভাৰ 3 আৰু ইয়াতে লিখি দিয়া 7 প্লাছ ৰুট অভাৰ 3 তো ইয়াতে তুমি 7 মাইনাছ আছে সো প্লাছ ৰুট অভাৰ 3 এটা ল'ব লাগিব তো পৰতে 7 প্লাছ ৰুট অভাৰ 3 এটা ল'ব লাগিব তো এইটো বস্তু সেম হৈ গ'ল হয় না নহয় এইটো 7 প্লাছ ৰুট অভাৰ 3 7 প্লাছ ৰুট অভাৰ 3 তো এইটো এনেকৈ লিখি দিয়া 7 প্লাছ ৰুট অভাৰ 3 দুটা মিলি এটা স্কোয়াৰ আৰু ইয়াতে এবাৰ মাইনাছ আছে এবাৰ প্লাছ আছে তো ফৰ্মুলাটো কি আছিল a স্কোয়াৰ মাইনাছ b স্কোয়াৰ তাৰ মানে 7 ৰ স্কোয়াৰ মাইনাছ ৰুট অভাৰ 3 ৰ স্কোয়াৰ এতিয়া ইয়াতে দুটা ফৰ্মুলা এপ্লাই হ'ল এটা হ'ল a প্লাছ b হোল স্কয়াৰ কি হয় এইটো ইয়াতে a স্কয়াৰ ইয়াতে হে b স্কয়াৰ আৰু মাজত প্লাছ থাকিলে প্লাছ হৈ কেনে ইয়াতে এই দুটা a আৰু b ৰ লগত ইনটু এটা 2 আৰু ইয়াতে প্লাছ b স্কয়াৰ এনেকৈ থাকে তেতিয়াহ'লে ইয়াতে a ঠাইত কি আছে 7 তো প্ৰথমে লিখি দিলো 7 স্কয়াৰ প্লাছ তে 2 ৰ লগত 7 ৰ লগত ৰুট অভাৰ 3 ইনটু কৰি দিয়া প্লাছ ইয়াতে ৰুট অভাৰ 3 আছে ইয়াকো কৰি দিয়া স্কয়াৰ আৰু তলত কি আছে 7 ৰ স্কয়াৰ কৰিলে 49 ইয়াতে স্কয়াৰ ৰুট কেনসেল কৰিলে 3 তাহলে 49 ৰ পৰা যদি 3 মাইনাস কৰা কিমান পাবা 46 আহি যাব আৰু 7 ৰ স্কয়াৰ কৰিলে কিমান আছে 49 আৰু 2 4 গুণ কিমান 7 2 গুণ কিমান 14 এতে ৰুট অভাৰ 3 আৰু স্কয়াৰ ৰুট কেনসেল কৰিলে কিমান পাম 3 আহিল তেতিয়াহ'লে এই দুটা প্লাস কৰাচোন কিমান আহিব 52 আৰু ইয়াতে কিমান আছে 14 ৰুট অভাৰ 3 আহিল দেন তলত থাকিল 46 এতিয়া 46 আৰু এটুক চোৱা এটো কিবা এটা কমন লব পাৰি কমন লৈ কেনে আমি ইয়াতে হৰণ কৰিব পাৰি এটো তুমি লিখিব পাৰা 2 * 23 ইয়াৰ পৰা 2 কমন ললে ইয়াতে পাবা কিমান তুমি 26 আৰু ইয়াতে 7 ৰুট অভাৰ 3 হয় না নাই এটো লগত এটো পূৰণ কৰিলে এটো আহে এটো লগত এটো পূৰণ কৰিলে এটো লগত এটো পূৰণ কৰিলে এটো তো ইয়াৰ পৰা এটো 2 কেনসেল কৰি দিয়া তেতিয়া ইয়াতে থাকিল কিমান 26 প্লাস 7 ৰুট 3 আৰু ইয়াতে 23 হৈ গ'ল সমাধান এতিয়া চাম আমি নেক্সট কোৱেশ্চন নম্বৰ আমাৰ আছে কিমান নেক্সট কোৱেশ্চন নম্বৰ আছে ইয়াতে 8 এইটো বহুত ইম্পৰ্টেন্ট হয় 8 আৰু সরি 7 আৰু 8 টো তকমান ভালকে চাব লাগিব এটো ঠিক আছে তো চোৱা আমি এটুক নেক্সট পেজত ধুনিয়াকৈ আমি সলভ কৰো 7 এতে কি দি আছে এটা দি আছে 1/1 প্লাস ৰুট অভাৰ 2 এটা দি আছে 1/ৰুট অভাৰ 2 প্লাস ৰুট অভাৰ 3 আৰু এটা দি আছে 1/ৰুট অভাৰ 3 প্লাস ৰুট অভাৰ 4 তো চোৱা এখিনি কোৱেশ্চনত আমাক দিয়া আছে ওকে তো এতিয়া নেক্সট লাইনৰ আমাৰ কাম কি হ'ব নেক্সট লাইনত এই গোটেইখিনি লিখাৰ পিছত তুমি ইয়াতে এটা মাল্টিপল কৰিব লাগিব 1 প্লাস আছে তো মাইনাস ৰুট অভাৰ 2 তো পৰতে এটা 1 মাইনাস ৰুট অভাৰ 2 হৈ গ'ল ইয়াতে কি লিখিব লাগিব ৰুট অভাৰ 2 মাইনাস ৰুট অভাৰ 3 ইয়াতে লিখিব লাগিব ৰুট অভাৰ 2 মাইনাস ৰুট অভাৰ 3 লিখিলা ইয়াতে লিখিবা ৰুট অভাৰ 3 প্লাস ৰুট অভাৰ 4 ইয়াতে লিখি দিয়া ৰুট অভাৰ 3 প্লাস সরি প্লাস আছে ন তো মাইনাস 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 ইয়াতে মাইনাস আহিব ৰুট অভাৰ 4 লিখিলো লিখাৰ পিছত এইবাৰ আমি ফৰ্মুলা মতে কি লিখিম প্ৰথমটো স্কয়াৰ মাইনাস দ্বিতীয়টো স্কয়াৰ তোমাৰ ৰুট অভাৰ 2 স্কয়াৰ আৰু ইয়াতে সেম আহিব 1 মাইনাস ৰুট অভাৰ 2 লিখি দিলো প্লাস ইয়াতে ৰুট অভাৰ 2 মাইনাস ৰুট অভাৰ 3 লিখি দিয়া লিখিলা লিখাৰ পিছত এইবাৰ ইয়াতে ৰুট অভাৰ 2 আছিল তলত এটুক স্কয়াৰ কৰা আৰু ইয়াতে ৰুট অভাৰ 3 আছে তো এটুক স্কয়াৰ কৰা প্লাস ইয়াতে ৰুট অভাৰ 3 আছে ইয়াক স্কয়াৰ কৰি দিয়া মাইনাস ইয়াতে ৰুট অভাৰ 4 আছে তো ৰুট অভাৰ 4 কো স্কয়াৰ কৰি দিয়া আৰু ওপৰত জি আছিল এটুক সেম লিখি দিয়া
কিয়নো এইটো 1 ৰ লগতে পূৰণ হৈ আছে তো ইয়াতে আহিব √3 - √4 তো এইবাৰ 1 ক স্কয়াৰ কৰিলে 1 মাইনাস স্কয়াৰ ৰুট কেনসেল কৰিলে 2 তো ইয়াতে আহিল 1 - √2 প্লাস এবাৰ ইয়াতে স্কয়াৰ ৰুট কেনসেল হলে আহে 2 ইয়াতে কেনসেল কৰিলে আহিব 3 ইয়াৰ পৰা √2 - √3 লিখি দিলো ইয়াৰ পৰা স্কয়াৰ ৰুট কেনসেল কৰিলে আহিব 3 মাইনাস স্কয়াৰ ৰুট কেনসেল কৰিলে আহিব 4 ইয়াৰ পৰা √3 - √4 লিখি দিলো এতিয়া এই গোটেইকেইটাক মাইনাস কৰাচোন কিমান আহে এটো বাৰ এটো মাইনাস কৰিলে কিমান পাম -1 এটো কিমান আহিব 1 - √2 প্লাস এটো বাৰ এটো মাইনাস কৰিলে আমি কিমান পাম -1 এটো বাৰ কি আহিব √2 - √3 এটো বাৰ এটো মাইনাস কৰিলে আমি কিমান পাম -1 এটো বাৰ কি আহিব √3 - √4 আহিল ওকে এইবাৰ ইয়াতে সব মাইনাসেৰে যদি তুমি এই গোটেইখিনি কিন্টু কৰি দিয়া এটা কথা কি 1 এৰে যদি তুমি এই দুটা হৰণ কৰি দিয়া সেম নাম্বাৰে পাবা আৰু মাইনাসেৰে যদি তুমি পূৰণ কৰি দিয়া তেতিয়া ইয়াতে কি আহিব এইটো নেগেটিভটো হৈ যাব পজিটিভ পজিটিভটো হৈ যাব নেগেটিভ এনেকৈ হৈ যাব এইটো সিমিলারলি এইটো মাইনাসের লগত যদি তুমি এইটো কিন্টু কৰি দিয়া ওকে তো নাইবা তুমি এনেকৈ ভাবিব পাৰা ইয়াতে যে মাইনাসটোক আমি আগত লৈ আহিছো আৰু এই 1 টো তলত আছে এইটো লগত এইটো কিন্টু কৰিলে আমি কিমান পাম মাইনাস আৰু ইয়াতে কি আছে √2 - √3 ডিভাইডেড বাই 1 এইটো প্লাস লগত মাইনাস ইনটু হলে মাইনাস ইয়াতে কি আছে √3 - √4 ডিভাইডেড বাই কিমান আছে 1 লিখিলো তো এইবাৰ এই 1 এর যদি হরণ করা সেম সেম আহিব তো এটা কাম কি মাইনাস কৰি দিয়া এই মাইনাসৰ লগত গোটেইখিনি মাল্টিপল এটো হৈ যাব -1 মাইনাসৰ লগত প্লাস ইনটু হলে মাইনাস এটো √2 মাইনাস √2 মাইনাস ইনটু মাইনাস কৰিলে আমি কিমান পাম প্লাস √3 মাইনাস √3 মাইনাসৰ লগত মাইনাস ইনটু কৰিলে কি আহিব প্লাস এতে কি আছে √4 এতিয়া এইটো -1 এইটো -√2 এইটো -√3 প্লাস √3 মাইনাস √2 আৰু সোয়া এইটো বস্তু আমি যদি চাও ইয়াতে √4 ৰ কি আছে পজিটিভ √4 এটা আছে √4 মানে কি 2 তেতিয়া তুমি ইয়াৰ পৰা এটা কাম কৰা এইবাৰ এটা আমি কেটা বস্তু মাইনাস কৰিম এটা বস্তু মাইনাস কৰিম এতে সোয়া এটো আছিল আমাৰ পজিটিভ এটো আছিল নেগেটিভ এটো -4 নহয় এটো -3 হে আছিল 2 নহয় 3 হে আছিল তো এটো √2 এটো তো √2 হে আছিল এটো √2 ক্যান্সেল এটো √3 এটো √3 ক্যান্সেল এটো 2 আর এটো -1 তো -1 প্লাস 2 তো -1 2 এর পরে যদি গুছি যায় তাহলে কিমান আহিব 1 তো ইয়ার आंसर হৈ যাব 1 হৈ গল এটো দেখা কৰো তোমালোকৰ কোনো ডাউট নাই যদি ডাউট থাকে নিশ্চয় কমেন্ট কৰি জনাবা লাগিলে এটো ফটো মাৰি তোমালোকক পঠাই দিম তোমালোকে এটো বস্তু অকমান চাই ল'ব পাৰিবা ওকে এটা নেক্সট সোয়া এটা নেক্সট আছে আমাৰ কোশ্চেন নাম্বার ইয়াতে 8 8 কি আছে √a plus x minus √a minus x তলত কি আছে √a plus x plus কি আছে √a minus x তো লিখিলো প্ৰথমে লিখাৰ পিছত এইবাৰ আমাৰ কাম কি এইবাৰ ইয়াতে লিখি দিয়া এনেকে ডাঙৰকে √a plus x plus √a minus x আৰু ইয়াতে √a plus x minus √a minus x ধৰি লোৱা ইয়াতে এইখিনি এটা টার্ম এইখিনি এটা টার্ম এইখিনি এটা টার্ম এইখিনি এটা টার্ম এই গোটেইখিনি মিলি যদি আমি a বুলি কও এইখিনি যদি আমি b বুলি কও তেতিয়ালে a plus b ফর্মুলা নিচিনা হৈ আছে তেতিয়ালে ইয়াতে আমি এটা a plus x এটা a minus x লিখিলো এই মাজত যে প্লাস আছিল ইয়াক চেঞ্জ কৰি ইবা লিখিলো আমি ইয়াতে মাইনাস আৰু ইয়াতে যি পূৰণ কৰিছো ওপৰত এটা লিখি দিও ইয়াতে লিখি দিও a plus x মাইনাস এতে লিখি দিলাম আমি a minus x লিখিলো তেতিয়ালে এই আগৰ যে আমাৰ ফর্মুলা আছিল ফর্মুলা মতে যদি সেম সেম থাকে এটো লগত এটো আৰু এটো লগত এটো আৰু মাজতে এবাৰ যদি মাইনাস বা প্লাস থাকে তেতিয়ালে প্ৰথমটো কৰিব লাগে স্কয়ার তাৰ মানে a plus b কৰিব লাগিব স্কয়ার মাইনাস লিখিব লাগে দ্বিতীয়টো যেটো আছে তাৰ মানে a minus x আছে ইয়াকো কৰিব লাগিব স্কয়ার হৈ গল এতিয়া এইটো আৰু এইটো বস্তু সব তোমালোকে সেম আছে সেম থকা মানে কি ইয়াৰ এটা স্কয়ার হয় দুটা আমি নিলিখি এটাকে আমি নাকে স্কয়ার লিখিব পাৰো তেতিয়ালে এটো a বুলি কলে এটো b বুলি কলে কি হৈ আছে a minus b whole square তেতিয়ালে এটো হৈ আছে a minus b whole square ফর্মুলা ইয়াৰ ফর্মুলাটো কি আছিল a square minus 2ac plus b square তেতিয়ালে ইয়াৰ পৰা তুমি লিখিব পাৰিবা প্ৰথমে যেটো টার্ম আছে তাৰ মানে a plus x ইয়াক কৰি দিয়া স্কয়ার মাইনাস 2 ৰ লগত এই দুটা কিন্টু কৰি দিয়া মানে a plus x into a minus x প্লাস লাস্টৰ যেটো টার্ম থাকে তাৰ মানে
এ মাইনাছ এক্স ইয়াকো কৰি দিয়া স্কোৱাৰ কৰিলোঁ তেতিয়াহ'লে ইয়াৰ পৰা স্কোৱাৰ ৰুট কেঞ্চেল হ'লে কি আহিব এ প্লাছ এক্স স্কোৱাৰ ৰুট কেঞ্চেল হ'লে ইয়াতে আহিব এ প্লাছ এক্স মাইনাছ ইয়াতে স্কোৱাৰ ৰুট কেঞ্চেল হ'লে ইয়াতে আহিব এ মাইনাছ এক্স ইয়াৰ স্কোৱাৰ ৰুট কেঞ্চেল হ'লে ইয়াতে আহিব এ প্লাছ এক্স মাইনাছ ইয়াতে 2 লিখি দিয়া এই দুটা মিলি এটা ৰুট লিখিলোঁ তেতিয়াহ'লে ইয়াতে কি আহিব এ প্লাছ এক্স আৰু এটা পূৰণ হৈ যাব ইয়াতে এ মাইনাছ এক্স আৰু ইয়াৰ পৰা তুমি স্কোৱাৰ ৰুট কেঞ্চেল কৰিলে কি পাবা এ মাইনাছ এক্স এতিয়া ব্ৰেকেট গুচাই দিয়া আৰু কেলকুলেশ্যন কৰা তো ইয়াতে লিখি দিয়া এ প্লাছ এক্স মাইনাছ এ মাইনাছৰ লগত মাইনাছ ইনটুলে কি আহিব প্লাছ এক্স আৰু ইয়াতে কি আছে এ প্লাছ এক্স মাইনাছ 2 এটা বস্তু চোৱা এ এ এক্স এক্স এবাৰ মাইনাছ এবাৰ প্লাছ তেতিয়াৰ ফৰ্মুলা কি আছিল এ স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ এতিয়া প্লাছ এ মাইনাছ এক্স তো এইটো এক্স কেঞ্চেল গ'ল এইটো এ কেঞ্চেল গ'ল তো ইয়াতে কি থাকিল এটা এক্স দুটা এক্স ইয়াতে এটাই দুটা এ মাইনাছ 2 ৰুট অভাৰ এ স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ এতিয়া এটা বস্তু চাবা ইয়াতে বহুত ষ্টুডেণ্টে ভুল কৰে ইয়াৰ পৰা এইটো কেঞ্চেল কৰি দিয়ে কেঞ্চেল এনেকৈ আমি কৰিব নোৱাৰিম কেঞ্চেল কৰিব তেতিয়াই পাৰিম যেতিয়া সেই নাম্বাৰটো গোটেইখিনিৰ লগত পূৰণ হৈ থাকিব তাৰমানে 2 ইয়াতে কমন ল'লে ইয়াতে কি আহিব এ ইয়াতে কি আহিব মাইনাছ এ স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ এ স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ আহিল আৰু তলত কি আছে 2x তেতিয়াহ'লে এইটো কেঞ্চেল কৰি কিনে আমি এইবাৰ ইয়াতে লিখিব পাৰি এ মাইনাছ ৰুট অভাৰ এ স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ ডিভাইডেড বাই এক্স তো এইটো হৈ যাব ইয়াৰ ফাইনেল এনচাৰ অ'কে নেক্সট চোৱা কুৱেশ্যন নম্বৰ 11ত কি কৈছে কুৱেশ্যন নম্বৰ 11ত দিয়া আছে যে প্ৰমাণ কৰা যে 1/2 প্লাছ ৰুট 3 প্লাছ 2/√5 মাইনাছ ৰুট 3 প্লাছ 1/2 মাইনাছ ৰুট 5 ইজ ইকুৱেলছ টু 0 তো পোনপ্ৰথমে ইয়াতে কুৱেশ্যনটো আমি লিখি লওঁ নাম্বাৰ 11 ইয়াতে আমাক দিয়া আছে কিমান 1/2 প্লাছ ৰুট অভাৰ 3 প্লাছ ইয়াতে আছে 2/√5 মাইনাছ ৰুট অভাৰ 3 প্লাছ আছে 1/2 মাইনাছ ৰুট অভাৰ 5 ইজ ইকুৱেলছ টু 0 এইটো আমাক প্ৰুফ কৰিব লাগে তো ধৰি লৈছোঁ এইটো 0টো নাই আমি লেফ্ট হেণ্ড ছাইড লৈ ল'লোঁ ইয়াতে যে লেফ্ট হেণ্ড ছাইড অ'কে তো এতিয়া নেক্সট কাম কি কৰিম আমি ইয়াতে এতিয়া প্ৰতিটোকে লিখি দিয়া 1/2 প্লাছ ৰুট অভাৰ 3 লিখিলোঁ ইয়াৰ লগতে আমি কি কৰিম 2 মাইনাছ ৰুট অভাৰ 3 এটা মাল্টিপল কৰিম তো ইয়াৰ লগত আমি এটা 2 মাইনাছ ৰুট অভাৰ 3 এটা মাল্টিপল বা পূৰণ কৰি দিয়া প্লাছ এতিয়া ছেকেণ্ড টাৰ্ম লোৱা তো ছেকেণ্ড টাৰ্মত ইয়াতে কি আছে ৰুট অভাৰ 5 মাইনাছ ৰুট অভাৰ 3 তো এইটো এটা ৰুট অভাৰ 5 প্লাছ ৰুট অভাৰ 3 এটা ইনটু কৰিব লাগিব ইয়াতে 2 লগত ইনটু কৰিব লাগিব কি এইটো মানে ৰুট অভাৰ 5 মাইনাছ ৰুট অভাৰ 3 ঠাইত ইয়াতে প্লাছ ৰুট অভাৰ 3 আহিব অ'কে প্লাছ নেক্সট ইয়াতে কি আছে ইয়াতে আছে 1/2 মাইনাছ ৰুট অভাৰ 5 ইয়াৰ লগত এটা 2 প্লাছ ৰুট অভাৰ 5 তো ইয়াৰ লগত এটা 2 প্লাছ ৰুট অভাৰ 5 এইটোক আমি পূৰণ কৰিব লাগিব তো তেতিয়াহ'লে আমাৰ নিয়ম মতে কি আছিল যে এইটো আৰু এইটো ছেম থাকিলে এবাৰ নেগেটিভ এবাৰ পজিটিভ থাকিলে আমি প্ৰথমটো কি স্কোৱাৰ তাৰমানে 2 স্কোৱাৰ মাইনাছ দ্বিতীয়টো কি স্কোৱাৰ দ্বিতীয়টো কি আছে ৰুট অভাৰ 5 ৰুট অভাৰ 3 তাৰমানে ৰুট অভাৰ 3ৰ স্কোৱাৰ আৰু ইয়াতে 1 লগত যদি দুটা ইনটু কৰোঁ তেতিয়াহ'লে ছেম আহিব চ' 2 মাইনাছ ৰুট অভাৰ 3 লিখি দিয়া প্লাছ তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাম প্ৰথমটো ৰুট 5 দ্বিতীয়টো ৰুট 3 তাৰমানে ইয়াতে ৰুট 5 স্কোৱাৰ মাইনাছ ৰুট অভাৰ 3ৰ স্কোৱাৰ হৈ গ'ল ইয়াতে 2 ইনটু ৰুট অভাৰ 5 প্লাছ ৰুট অভাৰ 3 ৰাখি দিয়া প্লাছ ইয়াতে চোৱা এই 1 লগত ইনটু কৰিলে আমি 2 প্লাছ ৰুট অভাৰ 5 পাম আৰু ইয়াতে কি আহিব প্ৰথমটো স্কোৱাৰ কৰিলে 2 স্কোৱাৰ মাইনাছ দ্বিতীয়টো স্কোৱাৰ কৰিলে ৰুট অভাৰ 5ৰ স্কোৱাৰ তেতিয়াহ'লে ইয়াৰ পৰা তো 2 মাইনাছ ৰুট অভাৰ 3 ৰাখি দিলোঁ ইয়াতে 2 স্কোৱাৰ কৰিলে কিমান পাম 4 মাইনাছ ইয়াৰ পৰা স্কোৱাৰ ৰুট কেঞ্চেল হ'লে কিমান আহিব 3 প্লাছ ইয়াতে স্কোৱাৰ ৰুট কেঞ্চেল কৰিলে আহিব কিমান 5 মাইনাছ ইয়াতে স্কোৱাৰ ৰুট কেঞ্চেল কৰিলে আহিব কিমান 3 আৰু ইয়াতে কিমান আছে 2 ইয়াতে কিমান আছে ৰুট অভাৰ 5 প্লাছ আছে ৰুট অভাৰ 3 লিখিলোঁ প্লাছ ইয়াতে কি আছে ৰুট অভাৰ 2 2 স্কোৱাৰ মানে কিমান 4 মাইনাছ ইয়াৰ পৰা স্কোৱাৰ ৰুট কেঞ্চেল হ'লে কিমান আহিব 5 আৰু ইয়াতে আমি কি পাম 2 প্লাছ ৰুট অভাৰ 5 হৈ গ'ল এতিয়া এইখিনিক মাইনাছ কৰি দিয়া তো 4ৰ পৰা 3 মাইনাছ কৰিলে কিমান পাম 1 ইয়াতে কি আহিব 2 মাইনাছ ৰুট অভাৰ 3 এতিয়া চোৱা ইয়াৰ পৰা 5 মাইনাছ 3 কৰিলে কিমান পাম আমি 2 ইয়াতে কি আহিব 2 ৰুট অভাৰ 5 প্লাছ ৰুট অভাৰ 3 তো ইয়াৰ পৰা এইটো কেঞ্চেল কৰি দিম
নেক্সট আহিব কি ইয়াতে আমাৰ প্লাছ। তো 4 পৰা যদি আমি 5 মাইনাছ কৰোঁ আমি কিমান পাম -1। এতিয়া কি আছে 2 প্লাছ √5। তেতিয়া 1 ৰ লগত যদি আমি ডিভাইড কৰি দিওঁ তেতিয়াহ'লে আমি কি পাম ইয়াতে 2 মাইনাছ √3 আহিব। 2 মাইনাছ √3 ইয়াৰ পৰা আমি কি পাই আছোঁ √5 প্লাছ √3। এতিয়া চোৱা এইটো প্লাছৰ লগত যদি এইটো মাইনাছ মাল্টিপুল কৰোঁ আমি কি পাম -√2। আকৌ এইটো মাইনাছৰ লগত যদি এইটোক আমি মাইনাছ কৰোঁ তাৰমানে কি এই -2 এই প্লাছটোৰ তলতো আছে -1টো এই +5ৰ তলতো আছে, তেতিয়াহ'লে ইয়াৰ পৰা কি হৈ যাব -5 হৈ যাব। মানে এইটো ইয়াতো আহিলে বাৰ এইটো ইয়াতো আহিলে বাৰ, কিয়নো এইটো ডিভাইড হৈ আছে, ডিভাইড থাকিলে দুটাতে থাকিব। তেতিয়াহ'লে এই +√2 -√2 +√3 -√3 +√5 -√5 গোটেইখিনি কেঞ্চেল কৰোঁ। কেঞ্চেল কৰিলে কি থাকিব 0। 0 কি আছিল আমাৰ ৰাইট হেণ্ড চাইড আছে। হৈ গ'ল এইখিনি। এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ কিমান আছে 12। তো কুৱেশ্যন নম্বৰ 12ত কি কৈছে ইয়াতে √3 ভেলু দি আছে, √2ৰ ভেলু দি আছে। আমাক উলিয়াব লাগে এই দুটাৰ ভেলু। তো পোনপ্ৰথমে আমি ইয়াতে চাওঁ নাম্বাৰ 1। ইয়াতে কি দি আছে 1/√3 -√2। তো চোৱা ইয়াতে যদি তুমি এই দশমিক থকা সংখ্যাখিনি বহাই দিয়া, দশমিক থকা সংখ্যাখিনি বহাই দিয়া, কেলকুলেশ্যন কৰোঁতে বহুতো দিগদাৰী হ'ব। তো সেইখিনি আমি দিগদাৰী যাতে নহয় তাৰ কাৰণে আমি কি কৰিম পোনপ্ৰথমে √3 -√2ক লিখা, আৰু ইয়াতে 1ৰ লগত তোমালোকে লিখা √3 -√2। ইয়াতে লিখি দিয়া √3 -√2 লিখিলোঁ। চেম মাল্টিপুল কৰিব লাগে। এতিয়া আমাৰ নিয়ম কি আছিল চেম থাকিলে এবাৰ নেগেটিভ থাকিলে এবাৰ পজিটিভ ল'ব লাগে। তো এবাৰ নেগেটিভ থাকিলে এবাৰ পজিটিভ যদি থাকে তেতিয়াহ'লে আমি প্ৰথমটোক স্কোৱাৰ মানে √3ৰ স্কোৱাৰ মাইনাছ √2ৰ স্কোৱাৰ লিখিলোঁ। আৰু ইয়াতে 1ৰ লগত ইনটু কৰিলে আমি কি পাম √3 প্লাছ √2। তেতিয়াহ'লে ইয়াৰ পৰা স্কোৱাৰত কেঞ্চেল কৰিলে কিমান আহিব 3। ইয়াৰ পৰা স্কোৱাৰত কেঞ্চেল কৰিলে আহিব 2। ইয়াতে কিমান আছে √3 প্লাছ √2। 3 পৰা 2 মাইনাছ কৰিলে কিমান পাম আমি 1। আৰু এতিয়া √3 মানে কিমান কৈছিল 1.732। ইয়াতে লিখি দিয়া 1.732। আৰু ইয়াতে কি আছে আমাৰ প্লাছ √2 মানে কিমান আছিল 1.414। তো আমি যদি এই দুটাক প্লাছ কৰোঁ, প্লাছ কৰিলে আমি কিমান পাম 4 আৰু 2 প্লাছ কৰিলে কিমান আহিব 6। 1 আৰু 3 প্লাছ কৰিলে আহিব 4। 4 আৰু 7 প্লাছ কৰিলে 11। 11 আৰু 1 হাতত থাকিল 1। 1 আৰু 1 প্লাছ কৰিলে 2 আৰু 1 3। তেতিয়াহ'লে 3.146 পালোঁ ডিভাইডেড বাই 1। তাৰ মানে কি আল্টিমেটলি গৈ গ'লে 3.146 আহিব আমাৰ ফাইনেল আনচাৰ। অ'কে, নেক্সট চোৱা ইয়াতে তুমি কুৱেশ্যন নম্বৰ 2 যিটো আছে 2 চোৱা। তো কুৱেশ্যন নম্বৰ 2ত কি আছে আমাৰ ইয়াতে দি আছে 2 ডিভাইডেড বাই √3 প্লাছ √2। তো একেদৰে আমি ইয়াতো মাল্টিপুল কৰি দিম 2ৰ লগত এটা √3 মাইনাছ √2, কিয়নো ইয়াতে √3 প্লাছ √2 আছে। ইয়াৰ লগতো তুমি এটা √3 মাইনাছ √2 মাল্টিপুল কৰিব লাগিব। তেতিয়াহে এই তলৰ পৰা আমি কি কৰিম √3 কি স্কোৱাৰ লিখিম আৰু এবাৰ মাইনাছ লিখি √2 কি স্কোৱাৰ লিখিম। এইটো নিয়ম আছিল এটা, মানে চেম থাকিলে আৰু মাজত যদি এবাৰ মাইনাছ থাকে এবাৰ প্লাছ থাকে তেতিয়াহ'লে প্ৰথমটো কি স্কোৱাৰ মাইনাছ দ্বিতীয়টো কি স্কোৱাৰ কৰিলোঁ। এইবাৰ ইয়াতে 2 আছে 2 ৰাখি দিলোঁ, আৰু ইয়াতে কি আছে √3 মাইনাছ √2 লিখিলোঁ। এতিয়া এইটো স্কোৱাৰ ৰুট কেঞ্চেল কৰিলে আমি কিমান পাম 3। এইটো স্কোৱাৰ ৰুট কেঞ্চেল কৰিলে আমি কিমান পাম 2। আৰু ইয়াতে 2 ৰাখিলোঁ। এতিয়া চোৱা √3 মানে কিমান আছিল √3 মানে আছিল আমাৰ ইয়াতে 1.732 মাইনাছ √2 মানে আছিল 1.414। তেতিয়াহ'লে এই 3 পৰা যদি 2 মাইনাছ কৰোঁ আমি পাম 1। এতিয়া 2 এইটো পৰা এইটো মাইনাছ কৰি দিয়া, তো 2ৰ পৰা 4 মাইনাছ নহয়। আমি যদি হাতত লওঁ তেতিয়াহ'লে কিমান পাম আমি ইয়াতে 12। 12ৰ পৰা 4 গ'লে কিমান আহিব 8 আহিল। তেতিয়াহ'লে ইয়াত থাকিল 2। 2ৰ পৰা 1 গ'লে কিমান আহিব 1। ইয়াত থাকিল 7। 7ৰ পৰা 4 গ'লে আহিব 3। তাৰপিছত আছে দশমিক 1ৰ পৰা 1 গ'লে 0। তেতিয়াহ'লে 1ৰে ডিভাইড কৰিলেতো চেমেই আহিব। এবাৰ 2ৰে মাল্টিপুল কৰি দিয়া। 2 গুণ 16 6 হাতত থাকিল 1। 2 গুণ 2 আৰু 1 3। 3 দুগুণে কিমান আহিব 6। ইয়াতে দশমিক আছিল, ইয়াতে 0 দি দিয়া। এইটো হৈ গ'ল ইয়াৰ এনচাৰ। অ'কে, আমি কুৱেশ্যন নম্বৰ 12কো সমাধান কৰিলোঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13ত কি আছে এতিয়া চোৱা নেক্সট পেজত আছে কুৱেশ্যন নম্বৰ 13 যে হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰ দশমিকত প্ৰকাশ কৰা। তো হৰণ নকৰি আমি কেনেকৈ প্ৰকাশ কৰিম নাম্বাৰ 1ত কিমান আছে 7/25। তো কাম এটাই আমি ইয়াতে 25ক কেনেবাকৈ আমি কি কৰিম 100 বনাম। তো 25ৰ লগত আমি 4 পূৰণ কৰিলে 100 পাম, যিহেতু পূৰণ কৰি দিয়া 4। তো চোৱা 4 25 গুণ কিমান আহিব 100। 100 আৰু ওপৰত কিমান আহিব 7 4 গুণ 28। এতিয়া দুটা 0 আছে, দুটা 0 আছে মানে এনেকৈ 28 লিখিলা
এক ঘৰ 2 ঘৰ পিছত ইয়াতে দশমিক দি দিয়া, ইয়াতে 0 লিখি দিয়া, হৈ গ'ল ইয়াৰ আনসাৰ। ওকে, এইটো হৰণ কাৰ্য নকৰাকৈ আমি কৰিলোঁ। ঠিক আছে, নেক্সট চোৱা, ইয়াতে কিমান আছে 40, নাম্বাৰ 2, 3 বাই কিমান আছে 40। তো তেতিয়াহ'লে 40ক যদি তুমি 100 বা 1000 বনাব খোজা, তেতিয়াহ'লে তুমি চাব লাগিব 40 লগত তুমি কিমান পূৰণ কৰিব লাগিব। তো চোৱা, এইটো আচলতে কি, এইটো সৰু আছিল নাম্বাৰ, যাৰ কাৰণে আমি ডাইৰেক্টলি লিখিব পাৰিছিলোঁ, কিন্তু ডাঙৰ নাম্বাৰ হ'লে আমি কেনেকৈ লিখিম? তো তুমি এনেকৈ ভাবিব পাৰা, 4 লগত বা 40ৰ লগত যদি তুমি 5 পূৰণ কৰা, 5 4 গুণ কিমান আহিব 20 আহিব, হয়নে নাই? 5 4 গুণ কিমান আহিব 20 আহিব। তাৰমানে এইটো 200 হৈ যাব, 200 হ'লেও নিমিলিব, আমি তাতকৈ বেছি ল'ব লাগিব। তো সেয়ে 40ক তুমি ভাঙি দিয়া, তো 2 যাব কিবাৰ 20 বাৰ, 2 যাব কিবাৰ 10 বাৰ, 2 যাব কিবাৰ 5 বাৰ। তাৰমানে 40 বা 40 মানে কি, আমি 40 মানে ইয়াতে পাই আছোঁ যে 3 বাই 40 মানে পাই আছোঁ 2 কিউব ইনটু এটা 5। তো তুমি ইয়াতে তেতিয়াহ'লে ইয়াতে 3টা আছে আৰু 2টা 5 ইনটু কৰি দিয়া, আৰু 2টা 5 তেতিয়াহ'লে ওপৰত ইনটু কৰি দিয়া, দিলা। তেতিয়াহ'লে তলত কেতিয়া 2 3টা হৈ গ'ল, 5ও 3টা হৈ গ'ল, আৰু ওপৰত 3, 5ক স্কোৱাৰ কৰিলে কিমান পাম আমি 25। তেতিয়াহ'লে এইবাৰ এই দুটা মিলি আমি এটা 2 ইনটু 5 হোল কিউব লিখিব পাৰিম, আৰু এই দুটাক আমি ইনটু কৰিলে আমি 25 3 কিমান আহে 75। আৰু এই দুটাক মিলি তুমি কি লিখিব পাৰা, এই দুটাক মিলি কি লিখিব পাৰা, ইয়াৰ পিছত ইয়াতে লিখিলোঁ। তো চোৱা 10 কিউব আৰু ইয়াতে কিমান আছে 75। 10 কিউব মানে 1ৰ পিছত 3টা 0, আৰু ইয়াতে কিমান আছে 75। তেতিয়াহ'লে আমাৰ ইয়াতে ফাইনেল এনসাৰ কিমান আহিব, তেতিয়াহ'লে প্ৰথমে লিখা 75, কেইটা 0 আছে 3টা, তো এটা 2টা 3টা ঘৰ ইয়াতে 0 দি দিয়া, তাৰপিছত দশমিক, তাৰ আগত এটা 0 দি দিয়া, হৈ গ'ল আনসাৰ। নেক্সট আমি চাম কিমান আছে 100, নাম্বাৰ 3। নাম্বাৰ 3ত একো কৰিব নালাগে, 3 ডিভাইডেড বাই 100 আছে, তো প্ৰথমে লিখিলোঁ 3, কেইটা 0 আছে 2টা, তো 1 ঘৰ 2 ঘৰ দশমিক আকৌ 0, হৈ গ'ল আনসাৰ। এতিয়া চোৱা নাম্বাৰ 4, নাম্বাৰ 4ত কি দি আছে 23 ডিভাইডেড বাই, ইয়াতে দি আছে 5 স্কোৱাৰ ইনটু 2 কিউব। তো চোৱা ইয়াতে 5 কেইটা আছে 2টা, 2 কেইটা আছে 3টা, তাৰমানে আৰু এটা ইয়াতে 2 কিউবৰ পিছত 5 ইনটু কৰি দিয়া, তেতিয়াহ'লে 23ৰ লগতো ইয়াতে এটা 5 ইনটু কৰিবা। ইনটু কৰাৰ লগে লগে তেতিয়াহ'লে ইয়াতে কি লিখিব পাৰা 2 ইনটু 5 হোল কিউব, মানে 2 3টা আছে 5ও 3টা আছে, আৰু এই দুটা ইনটু কৰাচোন, 3 5 যা 15, 5 হাতত থাকিল 1, 5 2 10 আৰু 1ত 11। তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম 10 কিউব আৰু ইয়াতে 115। 10 কিউব মানে কিমান 1000, আৰু ইয়াতে কিমান আছে 115, তেতিয়াহ'লে 115 লিখিলা, 3টা 0, তেতিয়াহ'লে এটা 2টা 3টা ডিজিট পিছত দশমিক দি দিলা, হৈ গ'ল আনসাৰ। নেক্সট আৰু এটা আছে আমাৰ কিমান 14 বাই 175। তো চোৱা 14 বাই 175, নাম্বাৰ 5, 14 ডিভাইডেড বাই 175। তো 175ক যদি আমি 175ক যদি আমি হৰণ কৰোঁ, তো চোৱা ইয়াতে 2 নাযায় 5 যাব কেইবাৰ, 17ৰ মাজত 3বাৰ, 3বাৰ গ'লে 3 5 গুণ 15, বাকী থাকিব কিমান তেতিয়াহ'লে 2, তেতিয়াহ'লে 25 25ৰ মাজত 5 বাৰ, আকৌ 5 যাব ইয়াতে কেইবাৰ 7 বাৰ। তো তেতিয়াহ'লে আমি ইয়াতে লিখিব পাৰি 5 ইনটু 5 ইনটু 7, আৰু 14ক লিখিব পাৰি 2 ইনটু 7, তো এইটো 7 কাটি দিয়া, কাটিলা, কাটাৰ পিছত ইয়াতে এইটো কি পাবা 5 স্কোৱাৰ, ইয়াতে 2 আছে, আৰু এটা তেতিয়াহ'লে আমি 2 স্কোৱাৰ ল'ব লাগিব, তেতিয়াহ'লে ইয়াতে আমি এটা 2 স্কোৱাৰ ল'ব লাগিব। তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম 5 স্কোৱাৰ কৰিলে ইয়াতে কিমান আহিব 5 ইনটু 5, এতিয়া 10, তাৰমানে 5 ইনটু 2 ইয়াতে আহি যাব হোল স্কোৱাৰ, আৰু ইয়াতে আহিব 2 ইনটু 2 স্কোৱাৰ মানে কিমান 4, তেতিয়াহ'লে ইয়াৰ পৰা কিমান আহিব 8, ইয়াৰ পৰা কিমান আহিব 10 স্কোৱাৰ, তো 10 স্কোৱাৰ মানে কিমান 1ৰ পিছত 2টা 0, ইয়াতে আছে 8, যদি 8 লিখি দিলোঁ 2টা 0 মানে এটা 2টা, তাৰপিছত আকৌ এটা 0, ঠিক আছে, এইটো হৈ গ'ল আনসাৰ। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 14। 14টো একেবাৰে ইজি হয়, শতকৰা ভগ্নাংশত প্ৰকাশ কৰা, আমি শতকৰাত প্ৰকাশ কৰিব লাগে। ওকে, প্ৰথমে কিমান আছে 53%, নাম্বাৰ কিমান আছে 15, নাম্বাৰ 15 চোৱা, নাম্বাৰ 15ত ইয়াতে আমাৰ কুৱেশ্যন দিয়া আছে যে 53%, ওকে 53%, ইয়াতে 53% আছে, তো লিখি দিলোঁ 53%। পাৰ্চেণ্ট লিখাৰ লগে লগে তুমি ইয়াতে লিখিব লাগিব 53 ডিভাইডেড বাই 100, ওকে, হৈ গ'ল আনসাৰ ইয়াত 1ৰ। নাম্বাৰ 2ত কিমান আছে, নাম্বাৰ 2ত আছে ইয়াতে 50%, ইয়াতে 50 লিখিলোঁ, পাৰ্চেণ্ট লিখিলোঁ, পাৰ্চেণ্ট গুচাই দিয়াৰ লগে লগে ইয়াতে কি আহিব 50ৰ তলত এটা 100 আহি যাব, এইটো 0 কাটি দিয়া, এতিয়া 5ৰ মাজত 5 যাব একবাৰ, 10ৰ মাজত যাব 2বাৰ, তাৰমানে 1/2 আহিব ইয়াৰ আনসাৰ।
নাম্বাৰ 3 চোৱা নাম্বাৰ 3 কিমান আছে 1/2%, তাৰমানে 1/2% মানে হৈছে 1/2 তো থাকিবই, তাৰ লগত এইটোৰ লগত এটা 100 ইনটু কৰি দিয়া, তাৰমানে কিমান আহিল ইয়াতে 1/200, এইটো হৈ গ'ল আনসাৰ। নেক্সট নাম্বাৰ 4ত কি আছে 100%, 100% মানে নাম্বাৰ 4ত তেতিয়াহ'লে 100% মানে 100 ডিভাইডেড বাই আকৌ 100, তেতিয়াহ'লে 100ত 100 কিবাৰ যাব একবাৰ, হৈ গ'ল আনসাৰ। এতিয়া আমি চাম নাম্বাৰ 5, তো নাম্বাৰ 5ত দিয়া আছে 0.01%, নাম্বাৰ 5ত কিমান দিয়া আছে ইয়াতে 0.01%, ইয়াতে লিখি দিয়া নাম্বাৰ 5, 14ৰ নাম্বাৰ 5 0.01%, তেতিয়াহ'লে এইটোক লিখি দিয়া 0.01 ডিভাইডেড বাই 100, এতিয়া ডিভাইডেড বাই 100 মানে তেতিয়াহ'লে ইয়াতে কি আছে দুটা পইণ্টৰ পিছত দুটা ডিজিট আছে, তো তুমি 0.01ৰ লগত আৰু এটা 100 ইনটু কৰি দিয়া, তলত 100ৰ লগত আৰু এটা 100 ইনটু কৰি দিয়া, তেতিয়াহ'লে ইয়াতে 100 ইনটু 100 কৰিলে কিমান আহিব 1ৰ পিছত 4টা 0 আহিব আৰু এই পইণ্টটো গুচি যাব সোঁফালে, তাৰমানে 1 আহিব, তো ইয়াৰ আনসাৰ হ'ব 1/10,000 হৈ গ'ল। এতিয়া 15ত কি কৈছে তলৰ ভগ্নাংশবোৰত শতকৰাত প্ৰকাশ কৰিব লাগে। এতিয়া ভগ্নাংশত শতকৰা এইটোৰ উল্টা, মানে পোনপ্ৰথমে আমি কি লিখিম ইয়াতে লিখি দিয়া সাপোজ 1/2, তো 1/2 যেতিয়া ইয়াতে 1/2ৰ লগত এটা আমি 100 ইনটু কৰিম, তেতিয়া ইয়াতে পাৰ্চেণ্টৰ সাইনটো দিব লাগিব, পাৰ্চেণ্টৰ সাইন নিদিলে কিন্তু ভুল হৈ যাব, এতিয়া 2 যাব ইয়াতে কেইবাৰ 50 বাৰ, তাৰমানে 1/50%, তাৰমানে কিমান আহিব 50%, মানে দুটা বস্তুৰ ভিতৰত যদি এটা বস্তু লৈ লোৱা তাৰমানে কি তুমি আধাখিনি লৈ লোৱা, আধাখিনি মানে এইটো 50%। নেক্সট নাম্বাৰ 2ত কিমান আছে 1/4, এইটো 25% আহিব চাবা, 1/4 তো ইয়াতে লিখি দিলোঁ 100 লগ পাৰ্চেণ্ট, তেতিয়াহ'লে 4 যাব একৰ মাজত 25 বাৰ, তেতিয়াহ'লে 1 ইনটু 25%, তাৰমানে আনসাৰ আহিব 25% হৈ গ'ল। এতিয়া আমি নেক্সট কুৱেশ্যন নাম্বাৰ আমাৰ ইয়াতে কিমান আছে 3ত কিমান দি আছে নাম্বাৰ 1 2 3, 3/20, তেতিয়াহ'লে 3/20 লিখিলোঁ, ইয়াতে 100 ইনটু কৰিলোঁ, লগে লগে ইয়াতে পাৰ্চেণ্ট দি দিলোঁ, এই 0 কেঞ্চেল 2 যাব 10ৰ মাজত 5 বাৰ, 5 3 গুণ কিমান 15, তাৰমানে 15% হৈ গ'ল। নেক্সট চোৱা 15% আহি গ'ল, অ'কে 15% হৈ গ'ল। এতিয়া কিমান আছিল 3/20 আছিল, চ' 2 কেঞ্চেল, অ'কে হৈ গ'ল ইয়াৰ এনসাৰ 3/20, ইয়াতে 5 বাৰ যাব 3 5 গুণ 15। নেক্সট চোৱা নাম্বাৰ 4ত কিমান আছে 42 ডিভাইডেড বাই 125, তেতিয়াহ'লে এইটো 42 ডিভাইডেড বাই 125 ইয়াৰ লগত এটা ইনটু কৰি দিম আমি 100 ইনটু কৰাৰ লগে লগে ইয়াতে আমি কি লিখিব লাগিব, তো চোৱা ইয়াতে 5 যাব কেইবাৰ 20 বাৰ, ইয়াতে 5 যাব কেইবাৰ 2 বাৰ, 25ৰ মাজত 5 বাৰ, আকৌ 5 যাব ইয়াতে 5 বাৰ, 5 যাব ইয়াতে 4 বাৰ, তাৰমানে এতিয়া তলত আহিব কিমান 5 আৰু ওপৰত কিমান থাকিব, ওপৰত আছে ইয়াতে 42 আৰু ইনটু 4, তাৰমানে 4 2 8, 4 4 গুণ 16। এতিয়া এইটো ডিভাইড কৰাত অসুবিধা হ'লে এটা 2 ইনটু কৰি দিয়া, এটা 2 ইনটু কৰি দিয়া, আৰামত ডিভাইড কৰিব পাৰিবা, এইটো হৈ যাব 10, 2 8 গুণ 16 6 হাতত থাকিল 1, 2 গুণ 12 1 13 হাতত থাকিল 1, 2 গুণ 2 1 3, তেতিয়া ইয়াতে কিমান আহিব 3.6, তাৰমানে ইয়াতে এটা 0 আছিল যাৰ কাৰণে সোঁফালৰ পৰা বাওঁফালে আহোঁতে এটা ডিজিট পিছত বা এটা অংক পিছতে আমি কি কৰিম দশমিকটো বহাই দিম, হৈ গ'ল। এতিয়া চাওঁ নাম্বাৰ 5ত কি দি আছে, নাম্বাৰ 5ত দি আছে 0.25, তেতিয়াহ'লে 0.25 হ'লে তেতিয়াহ'লে ইয়াতে কি লিখিম আমি 0.25 ইনটু 100, তাহলে 100 দুটা 0 আছে, ইনটু হ'লে দুটা 0 হ'লে এই দশমিকটো সোঁফালে গুচি যাব দুটা ডিজিট, তেতিয়াহ'লে ইয়াতে কিমান আহিব 25%। নাম্বাৰ 6ত ইয়াতে কিমান আছে, নাম্বাৰ 6ত আছে 1.25, এইটো একৰ ওপৰত গুচি যাব চাবা 1.25, তেতিয়াহ'লে ইয়াতে আমি কি লিখিম 1.25 ইনটু 100 কৰাৰ লগে লগে ইয়াতে পাৰ্চেণ্টৰ সাইনটো দিব লাগিব, তেতিয়াহ'লে ইনটু কৰাৰ লগে লগে এই পইণ্টটো সোঁফালে গুচি যাব, তাৰমানে 125%, এইটো হৈ গ'ল আনসাৰ। এতিয়া চাম আমি নেক্সট কুৱেশ্যন নাম্বাৰ 16 17 18 19 21, এই গোটেইকেইটা প্ৰশ্ন মোৰ বহুত ইম্পৰ্টেণ্ট হয়, অ'কে তো চোৱা পোনপ্ৰথমে আমি কুৱেশ্যন নাম্বাৰ 16, যে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল,
তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি 10% লাভত কি কৰা হ'ল বিক্ৰী কৰা হ'ল তেতিয়াহ'লে তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত উলিয়াব লাগে ওকে তো লিখি ললো কোৱেশ্চন নম্বৰ 16 আমি এনেকৈ লিখিম যে ধৰা হ'ল বস্তুটোৰ কিনা দাম ধৰা হ'ল বস্তুটোৰ কিনা দাম কিনা দাম ধৰিলো 100 টকা দিয়াৰ ফৰ 100 টকাৰ 10% লাভত বিক্ৰী কৰি আছে 100 টকাৰ 10% কিমান 100 into 10% হয় না নাই তেতিয়াহ'লে 100 লিখিলো 10% মানে কিমান 10 divided by 100 ভগ্নাংশত প্ৰকাশ কৰিলে 100 কেনসেল কৰিলে কিমান আহিব 10 তাৰ মানে 100 টকাত কিনিলে 10 টকা লাভ হয় এটোত ওকে তাৰ মানে 10 টকা সো দিয়াৰ ফৰ বেচা দাম তেতিয়াহ'লে বেচা দাম কিমান হ'ব বেচা দাম কিমান লাভ প্লাস কিনা দাম কিমান দে কিনিছিল হেতুৰ লগত যদি আমি লাভখিনি প্লাস কৰো তেতিয়াহ'লে কি হ'ব বেচা দাম হৈ যাব আকৌ যেতিয়া লোকসান হ'ব তেতিয়া আমি কিনা দামৰ পৰা সেই লোকসানটো বাদ দিলে তেতিয়াহ'লে এইটো হ'ব আমাৰ বেচা দাম লাভ কিমান কৰিছে 10 টকা কিনিছিল কিমান দি 100 টকা তেতিয়া টোটাল বেচা দাম কিমান 110 টকা সো দিয়াৰ ফৰ অনুপাত উলিয়াব লাগে কাৰ অনুপাত কিনা দাম আৰু বেচা দামৰ অনুপাত সো দিয়াৰ ফৰ কিনা দাম ডিভাইডেড বাই বেচা দাম তে কিনা দাম কিমান 100 টকা বেচা দাম কিমান 110 টকা তো 0 কাটি দিয়া তাৰ মানে কিমান 10/11 তাৰ মানে ইয়াৰ आंसर হৈ গ'ল 10:11 ওকে নেক্সট কোৱেশ্চন নম্বৰ 17 কি কৈছে যে 30টা কোণেৰ কিনা দাম 20টা কোণেৰ বেচা দামৰ সমান তেতিয়াহ'লে শতকৰা লাভ উলিয়াব লাগে তো 30টা কোণে যিমান দে কিনে কোৱেশ্চন নম্বৰ 17 তো চোৱা 30টা কোণে যিমান দে কিনে আৰু 20টা হিমানত বিকে আমি এনেকৈ লিখিলো যে ধৰা হ'ল এটা কোণেৰ বেচা দাম ধৰি লৈছো 1 টকা ওকে সো দিয়াৰ ফৰ 30টা কোণেৰ বেচা দাম কিমান হ'ব 30 টকা দিয়াৰ ফৰ 20টা কোণেৰ কিনা দাম তেতিয়াহ'লে 20টা কিমান দি কিনে এটা কৈছে 30টা যিমানত বিকে ওকে যিমান টকা দি মানে এটা কোণে কিনিছে 1 টকা 30টা কোণে বিক্ৰী কৰিছে কিমান 30 টকা কিন্তু তেতিয়াহ'লে ইয়াতে কি কৈছে 20টা কোণে 20টা কোণেৰ কিনা দাম 30টা কোণেৰ কিনা দাম তেতিয়াহ'লে কিমান হ'ব তেতিয়াহ'লে 30টা কোণে কিনিছিল কিমান দি 20 টকা দি হয় না ইয়াতে কৈছিল 30টা কোণেৰ কিনা দাম 20টা কোণেৰ বেচা দামৰ সমান তো যদি 30টা কিনিছিল 30 টকা দি 30 টকাত বিক্ৰী কৰিছে তেতিয়াহ'লে 30টা কিনিছিল 20 টকা দি হয় না কোৱেশ্চনত এইটো দিয়া আছে তেতিয়াহ'লে দিয়াৰ ফল লাভ কিমান হ'ল 30 টকা বিক্ৰী কৰিছে 20 টকা দি কিনিছিল তেতিয়াহ'লে লাভ হৈছে 10 টকা সো দিয়াৰ ফৰ শতকৰা লাভ তো চোৱা লাভৰ ফৰ্মুলা কি আছিল লাভ ডিভাইডেড বাই কিনা দাম কিমান টকা খৰচ কৰিল কিমান টকা মানে বিজনেছত ইনভেষ্ট কৰিল হেতুৰ লগত আমি ক্যালকুলেট কৰিব লাগে লাভৰ লগত তেতিয়াহ'লে লাভ কিমান কৰিছে 10 টকা কিনিছিল কিমান দি 20 টকা দি তেতিয়াহ'লে 100% লগত আমি কম্পেয়াৰ কৰিম 80 কেনসেল 80 2 যাব 10ৰ মাজত 5 বাৰ তেতিয়াহ'লে 5ৰ লগত 10 পূৰণ কৰিলে কিমান আহিব 50 তাৰ মানে শতকৰা 50% লাভ হৈছে 50% লাভ হৈছে তাৰ ওকে এটো হৈ গ'ল সমাধান নেক্সট আমি চাও কোৱেশ্চন নম্বৰ কিমান আছে 18 18ত কি আছে এটা বস্তুৰ কিনা দাম 2100 আৰু 10% লাভত বিক্ৰী হলে বস্তুটোৰ বেচা দাম কিমান হ'ব কিনিছিল ইমান টকা দি 10% লাভত বিক্ৰী কৰি আছে এটো ইজি আছে নাম্বার 18 এতে দিয়া আছে কিনা দাম কিমান আছে 2100 টাকা নেক্সট কি হৈছে শতকৰা লাভ সো শতকৰা লাভ
লাভ কিমান কৈছে 10% লাভ কৈছে দিয়াৰ ফৰ লাভৰ পৰিমাণ কিমান টকা লাভ হৈছে আমি সেইটো উলিয়াম লাভৰ পৰিমাণ কিমান টকা আছিল টোটেল 2100 ৰুপিজ কিমান লাভ কৰিছে শতকৰা 10% 10% মানে কি 2100 ইনটু 10 ডিভাইডেড বাই 100 তো 0 কাটি দিয়া 0 কাটি দিয়া এইটো 0 কাটি দিয়া এইটো 0 কাটি দিয়া তাৰ মানে লাভ কিমান টকা হৈছে 210 টকা লাভ কৰিছে ওকে 210 টকা লাভ কৰিলে তেতিয়া লাভখিনি আৰু এইখিনি আমি প্লাস কৰিম সেইটো হ'ব আমাৰ বেচা দাম সো therefore বেচা দাম therefore বেচা দাম মানে কি কিনা দাম প্লাস লাভ তো কিনা দাম কিমান আছে কিনা দাম আছে 2100 আৰু লাভ কৰিছিল 210 টকা তেতিয়াহ'লে প্লাস কৰি দিয়া তো প্লাস কৰিলে কি পাবা ইয়াতে 0 প্লাস 0 কৰিলে 0 1 প্লাস 0 কৰিলে 1 2 প্লাস 1 কৰিলে 3 আৰু ইয়াতে কিমান আছে 2 তাৰ মানে 2310 ৰুপিছত বিক্ৰী কৰিব লাগিব তেতিয়া লাভ হৈ যাব ওকে 10% লাভ হ'ব নেক্সট আমি চাও কোৱেশ্চন নাম্বাৰ 19 19ত কি কৈছে যে 4টা টকাত 4টাকে নেমু মানে 1 টকাত 4টা নেমু পায় কিনি 20% লাভত বিক্ৰী কৰিলে 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব উলিয়াব লাগে ওকে তো সিধা কথা ইয়াতে কোৱেশ্চন নাম্বাৰ 19 দিয়া আছে কি দিয়া আছে যে 1 টকাত নেমু 4টা নেমুৰ দাম 1 টকা সো দিয়াৰ ফৰ এটা নেমুৰ দাম কিমান হ'ব 1ক 4 ভাগৰ 1 ভাগ টকা হয় না নাই তাৰ মানে তুমি ক'ব পাৰা 0.25 টকা ওকে এতিয়া লাভৰ শতকৰা হাৰ কিমান কৈছে শতকৰা লাভ এতিয়া লাভ কৈছে 20% লাভ কৰে ওকে 20% লাভ সো দিয়াৰ ফৰ লাভৰ পৰিমাণ কিমান টকা লাভ হ'ব তো এটা কিমান আছিল 1/4 ইয়াৰ লগতে আমি ইনটু কৰিব কিমান 20% লাভ কৰিছে 20% তাৰ মানে কি ইয়াতে 1/4 ইয়াৰ লগত 20 ৰ তলত এটা আমি কি কৰিম 100 লিখিম লিখিলে এইটো 0 এইটো 0 কাটি দিয়া এইটো 2 যাব ইয়াতে কিবাৰ 5 বাৰ তো ইয়াৰ পৰা 4 5 গুণ কিমান পাম আমি 20 আৰু ইয়াতে কিমান আহিব 1 আহিল তেতিয়াহ'লে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব ইমান টকা লাভ কৰি আছে ইমান টকা দি কিনিছিল সো তেতিয়াহ'লে therefore আমি লিখিম এটা নেমুৰ বেচা দাম এটা নেমুৰ বেচা দাম কিমান টকা বেছি হ'ব তেতিয়াহ'লে চোৱা 1/4ত কিনিছিল লাভ কৰি আছে 1/20 তেটো এলসিএম লোৱা তো তুমি যদি এটোৰ লগত এটা 5 ইনটু কৰি দিয়া কি হৈ যাব 20 এটা দুটা মিলি আমি এটা 20 লিখিম আৰু ইয়াতে কিমান আছে 1 ইনটু 5 কৰিলে 5 আহিব প্লাস 1 তেতিয়াহ'লে 6 বাই কিমান আহিব 20 তাৰ মানে তুমি ক'ব পাৰা ইয়াতে 3 ডিভাইডেড বাই 2 গ'লে ইয়াতে 10 বাৰ যাব তাৰ মানে 0.3 টকা মানে এটাত কিনিব 0.25 টকা 25 পইচাত কিনিব আৰু 30 পইচাত বিক্ৰী কৰিব ওকে 30 পইচাত বিক্ৰী কৰিব হৈ গ'ল নেক্সট আমি চাও কোৱেশ্চন নাম্বাৰ 20 আৰু 21 তো নিউ বুকত এইখিনি কোৱেশ্চনে দি আছিল 20 আৰু 21 টো সলভ কৰিলে R1 টো সলভ হৈ যাব তো ইয়াতে কি আছে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকসান হয় এটো কিমান দামত বেচিলে 5% লাভ হ'ব আমাক উলিয়াব লাগে তো চোৱা দোকান কৰিব গ'লে এইখিনি বস্তু আমি জানিবই লাগিব আমি শিকিবই লাগিব আমি ধুনীয়াকৈ এইখিনি বস্তু আমি শিকি লওঁ ইয়াতে তো বাইচান যদি কেতিয়াবা দোকানত যাওঁ আমি বস্তুখিনি অকমান নিজে দাম দৰ কৰি কিনে আমি লৈ আহিব লাগিব হয় না নাই ঠিক তোমালোকে এনেকৈ বস্তুখিনি অকমান কি কৰিবা ভালকে চাবা তো এটা বস্তু ইয়াতে কিমান টকাত বিক্ৰী কৰি আছে 500 টকাত তেতিয়াহ'লে কি কৰিছে যে 500 টকাত বিক্ৰী কৰিলে 5% লোকসান হয় তেতিয়াহ'লে এইটো কিমান দামত বিক্ৰী কৰিলে 5% লাভ হ'ব আমি এনেকৈ লিখিলো যে ধৰা হ'ল বস্তুটোৰ কিনা দাম x টকা ওকে সো therefore 5% লোকসানত বস্তুটো বেচিলে ইয়াৰ বেচা দাম কিমান হয় 500 টকা যে 5% লোকসানত বেচা দাম 5% লোকসানত বেচা দাম কিমান আহিব 500
ইমান টকাত বিক্ৰী হয় তেতিয়াহ'লে। চ' তেতিয়াহ'লে বেচা দাম সাধাৰণতে কি, এই মূলধনৰ পৰা কি হয়, যিখিনি লছ থাকে সেই লছখিনি বেচা দামখিনি গুচি যায়। বেচা দামত ইয়াতে লছ কিমান কৰিছে, এই এক্সৰ 5%, মানে কিনা দামৰ 5% লছ কৰিছে। লছ কৰাৰ লগে লগে ইয়াৰ বেচা দাম হৈ গৈছে 500 টকা। বুজি পাইছে এইটো লাইট? কিনিছিল ইমান টকা দি, ইমান টকাৰ 5% লছ কৰিছে। সেই এক্সৰ 5% লছ মানে কি, মাইনাছ কৰিব লাগিব। মাইনাছ কৰিলে যি থাকিব সেইটো টকাতে বিক্ৰী কৰিব। সেইটোৱে এইটোক লিখা হৈছে। তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখিম এক্স আৰু ইয়াৰ পৰা এক্স, মানে কি ইনটু কাৰ লগত 5%, 5% মানে কি 5/100। তেতিয়াহ'লে এটা কাম কৰা, ইয়াতে এটা 100, তলত এটা 100 লিখি দিয়া। তো 100 কেঞ্চেল কৰিলে আল্টিমেটলি গৈ কিনে তো ইয়াতে এক্সে থাকিব আৰু ইয়াতে লিখি দিয়া 500। তেতিয়াহ'লে এইবাৰ যদি আমি চাওঁ, ইয়াতে কিমান আছে, 100x মাইনাছ এক্সৰ লগত 5 ইনটু কৰিলে কি আহিব, 5x, আৰু দুটা মিলি এটা 100 আমি লিখিব পাৰি। আৰু এইফালে আছে কিমান, 500। তো 100ৰ পৰা 5 গুচি গ'লে কিমান আহিব, 95x, আৰু ইয়াতে 5000, এইটো ডিভাইড আছে, সোঁফালে গ'লে কি হ'ব, ইনটু হৈ যাব। এতিয়া আমি ইয়াৰ পৰা x ইজ ইকুৱেলছ টু আমি কি লিখিব পাৰি, 500 ইনটু 100 ডিভাইডেড বাই 95। তো এইখিনি থাকক, মানে এইখিনি হৈছে কি ইয়াৰ কি আছিল, এক্স মানে কিনা দাম, এইটো হৈছে কিনা দাম। অ'কে, তো কিনা দাম, এইটো কেলকুলেশ্যন কৰিলে যি আহিব সেয়াই কিনা দাম। কিন্তু আমাক উলিয়াব লাগে কি ইয়াতে, তেতিয়াহ'লে কিমান দামত বেচিলে 5% লাভ হ'ব সেইটো উলিয়াব লাগিব। তো ফাইনেল যিটো আমি সেইটোৱে উলিয়াম। অ'কে, আমি ইয়াতে লিখি লওঁ আকৌ। তেতিয়াহ'লে এক্সৰ যদি এক্সৰ 5% লোৱা হয়, তেতিয়াহ'লে বস্তুটো কিমানত আহিব সেইটো আমাক উলিয়াব লাগে, হয়নে নাই? তাৰমানে এক্স হৈছে কিনা দাম, যিটো এইটো ভেলু আমি উলিয়াইছোঁ। ইয়াৰ আকৌ 5% লাভ কৰি আছে, সেই ইয়াতে প্লাছ দিব লগা হৈ আছে। আগৰটোত লোকচান কৰিছিল, যাৰ কাৰণে ইয়াতে আমি মাইনাছ দিছিলোঁ। লিখিলোঁ। এইবাৰ ইয়াতে তুমি বহাই দিয়া ভেলুকেইটা। তো ভেলুকেইটা বহাই দিয়ে মানে আমি কি কৰিম, ইয়াতে এক্স মানে 500 ইনটু 100 ডিভাইডেড বাই 95 প্লাছ ইয়াতে এক্স মানে 500 ইনটু 100 ডিভাইডেড বাই 95, মানে কি আছিল ইনটু 5% মানে কি 5 ডিভাইডেড বাই 100। তো এইটো 100 কাটি দিলোঁ। এতিয়া ইয়াতে 95 থাকিল, ইয়াতে 95 থাকিল, দুটা মিলি আমি এটা লিখিলোঁ 95। আৰু এই দুটা কিন্তু ক'লে কি পাবা, 5ৰ পিছত দুটা 0 আছিল, 4টা 0 হৈ যাব, কিন্তু ইয়াতে আৰু দুটা 0 আছে। আৰু 5ৰ লগত 5 ইনটু কৰিলে কিমান পাম আমি, 25, আৰু ইয়াতে এটা 0, দুটা 0 আছে, প্লাছ কৰি দিয়া। প্লাছ কৰিলোঁ। এতিয়া তলত লিখি দিয়া 95, আৰু এই দুটা 0, এইটো আৰু এইটো 0 প্লাছ কৰিলে 0, এইটো 0 এইটো 0 প্লাছ কৰিলে 0, 5 আৰু ইয়াতে 0 প্লাছ কৰিলে কি আহিব 5, 2 আৰু ইয়াৰ 0 প্লাছ কৰিলে কি আহিব 2, আৰু ইয়াতে কিমান আছে 5। তেতিয়াহ'লে এইটোক তুমি এইটোত হৰণ কৰিব লাগিব, এইটো হৰণ কৰিলেই ফাইনেল এনচাৰ আহি যাব। তো তুমি যদি চোৱা, ইয়াতে 5 যাব কেইবাৰ, 9ৰ মাজত একবাৰ গ'লে কিমান, 5 গুণ 5, 9ৰ পৰা 5 গ'লে থাকে 4, এই 4টা আগত বহিলে 45, 45ৰ মাজত 9 বাৰ। আকৌ ইয়াতে 5 যাব 5ৰ মাজত একবাৰ, এতিয়া 2ৰ মাজত নাযায়, তাৰমানে 0 বাৰ। তেতিয়াহ'লে এই 25ৰ মাজত যাব 5 বাৰ, এইটো দুটা 0, 0 বাৰ। অ'কে, তেতিয়াহ'লে এইটো যদি তুমি এইটোক হৰণ কৰা, তেতিয়াহ'লে তুমি কিমান পাবা, 552.63। তো ইমান টকা হৈ যাব ইয়াৰ কিনা দাম। অ'কে, তো তুমি লাষ্ট লাইনত লিখি দিব পাৰা therefore কিনা দাম। therefore কিনা দাম কিমান আছে, 552.63 টকা হৈ গ'ল। and this is the last question from the exercise number R1. তো চোৱা, এইটো অকণমান ইণ্টাৰেষ্টিং এণ্ড অকণমান লেন্থি আছে, বস্তুটো আমি অকণমান ভালকৈ চাব লাগিব। তোমালোকে চোৱাতে কি কৈছে, গ্ৰাহকৰ আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত 10%, 10% আৰু 5%কে ৰেহাই দিয়ে। তিনিওটাৰ সমতুল্য ৰেহাই কি হ'ব? তো তুমি ক'ব নোৱাৰা যে 10%, 10%, 10%কে সমতুল্য ৰেহাই দিছে, তেতিয়াহ'লে টোটেল গৈ কিনে 25% ৰেহাই হৈছে। 25% নহয়, তাতকৈ কম আহিব। অ'কে, কিমান আহিব আমি সেইটো উলিয়াম। এইটো 23.05 আহে। তো তোমালোকে চোৱা কেনেকৈ আহে। আমি এনেকৈ লিখিলোঁ যে ধৰা হ'ল বস্তুটোৰ বা চাৰ্টৰ দাম 100 টকা। অ'কে, 100 টকা। তেতিয়াহ'লে প্ৰথমে কি কৰিছে, 10% ৰেহাই দিছে। 10% ৰেহাইৰ পিছত কিনা দাম বা বেচা দাম লিখি দিয়া, বেচা দাম।
তেতিয়াহ'লে কি আহিব 100 মাইনাছ 100ৰ 10%। তাৰমানে 100 মাইনাছ 100 ইনটু 10/100। তো এইটো 100 কেঞ্চেল কৰি দিয়া। তেতিয়াহ'লে 100ৰ পৰা 10 গুচি গ'লে কিমান আহিব 90। আৰু ইয়াতে কিমান টকা পালে এইটো বস্তু মনত ৰাখিবা। ইয়াতে ইমান টকা ডিছকাউণ্ট পালে, 10 টকা ডিছকাউণ্ট পালে। ঠিক আছে, 10 টকা ডিছকাউণ্ট পালে। তো দোকানে কি কৰিছে, এই 100 টকাৰ চাৰ্টটো 90 টকা কৰাৰ পিছতো চেল হোৱা নাই। তো ই কি কৰিছে, ই আকৌ 10% ৰেহাই দিছে। 90 বা 90 টকাৰ 10% বা 10% ৰেহাইৰ পিছত বেচা দাম হ'ব। তো এইবাৰ কি কৰিম, 90ৰ পৰা আমি বাদ দিব লাগিব 90ৰ 10%। ওকে, 90ৰ 10%। তেতিয়াহ'লে এতিয়া 90ৰ 10% মানে কি, 90 মাইনাছ 90 ইনটু 10/100, হয়নে নাই? পাৰ্চেণ্ট মানে কি, ডিভাইডেড বাই 100। তো এইটো 0 কাটি দিয়া, এইটো 0 কাটি দিয়া, এইটো 0 কাটি দিয়া, এইটো 0 কাটি দিয়া। তো ইয়াতে কিমান থাকিল 9 টকা, মানে এইবাৰ ই 9 টকা ৰেহাই দি আছে। তেতিয়াহ'লে এইটোক মাইনাছ কৰিলে আমি কিমান পাম, 81 হৈ গ'ল এইবাৰ চাৰ্টৰ দাম, ইমান টকা। ওকে, তেতিয়াহ'লে নেক্সট আমি চাম 81ৰ ইমান টকাৰ, এইবাৰ দিছে 5% ৰেহাইৰ পিছত বেচা দাম হ'ব, বা তুমি 90 এনেকৈ ক'ব পাৰা যে 81ৰ 5% ৰেহাইৰ মান হ'ব বা ৰেহাইৰ পৰিমাণ হ'ব। তো 81ৰ মাইনাছ 81ৰ কিমান 5%, বা এনেকৈ লিখিব পাৰা। তো চোৱা ইয়াতে 81 মাইনাছ 81 ইনটু 5/100। তো 5/100ক যদি আমি এনেকৈ লিখি দিওঁ 81 মাইনাছ, তো এইটোক তুমি এইটোক ডিভাইড কৰিলে কিমান পাবা, এইটো 0.81 হৈ যাব ইনটু 5। তেতিয়াহ'লে ইয়াতে লিখি দিয়া 81 ইনটুৰ কাম আগতে কৰিব লাগে, 5 1 যা 5, 5 8 যা 40। ওকে, 40, 5 8 যা কিমান আহিব 40, 40 0, এতিয়া কিমান আহিব 4। তেতিয়াহ'লে ইয়াতে কি লিখিম আমি, পইণ্টটো ইয়াতে দি দিম। তাৰমানে কিমান আহিল 4.05 ৰুপিজ। তাৰমানে পোনপ্ৰথমে ৰেহাইৰ পৰিমাণ আছিল এইটো, তাৰপিছত আকৌ ৰেহাইৰ পৰিমাণ আহিল 9 টকা, তাৰ আগত কিমান আছিল 10 টকা। তেতিয়াহ'লে আমি লিখি দিম দিয়াৰফৰ মুঠ ৰেহাই। ইয়াতে কিমান, প্ৰথমে 10 টকা, তাৰপিছত 9 টকা, তাৰপিছত 4.225 টকা। তেতিয়াহ'লে চোৱা 10 আৰু 9 কিমান আহিব 19, 19 আৰু 4 কিমান আহিব 23, মানে 23.05 টকা। তো মুঠ ৰেহাই ইমানখিনি হৈ আছে। দোকানে কি কৰিছে, যদি একেবাৰতে দিলে হয় 25% হৈ গ'লা হয়, কিন্তু এবাৰ দিছে ডিছকাউণ্ট, আকৌ কি কৰিছে সেই টকাৰ বা সেই এমাউণ্টৰ ডিছকাউণ্ট আকৌ দিছে, আকৌ কি কৰিছে ডিছকাউণ্ট কমাৰ পিছত যি এমাউণ্ট আছিল সেই এমাউণ্টৰ ডিছকাউণ্টে সেই এমাউণ্টৰ ওপৰতহে ডিছকাউণ্টটো দিছে, সেই ইমান কম আহিছে 23.05 আহিছে। ওকে, তো এটা বস্তু ইয়াতে আমি চালোঁ যে গোটেইখিনি বস্তু এটা এটা কি ইয়াতে ছল্ভ কৰা হৈছে এইটো ভিডিঅ'ত। আশা কৰোঁ গোটেইখিনি বস্তু তোমালোকৰ ভাল লাগিছে। চ' আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।